হয়। জুবিন দাবিহীন নতুন বছৰ। জুবিন গাৰ্গদেৱৰ মৃত্যু ৰহস্য আপোনাৰ পৰিঘটনা সম্পৰ্কত আপোনাৰ দৃষ্টিভংগী। জুবিন দাৰ লগত জে পি দাস ছিংগাৰে ফোন মাৰোঁতে বাৰে বাৰে মোলৈ ফোনটো আহি যায় তাৰমানে। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো। আপোনাৰ কেৰিয়াৰ কি হ'লহেঁতেন যদি কেৰিয়াৰ ৰাজনীতিলৈ নাহিলেহেঁতেন? তাৰপিছত আৰু মোক মাৰি দিম বুলি ক'লে। আমাৰ মা দেউতাহঁতে ভয় খায়। এইটো ওৱান অফ মাই বেষ্ট ইণ্টাৰভিউ ইন মাই লাইফ। যদি জীৱনটো লাগি ঘৰখন বনাই ঘৰখন ফটক ফটক ভাঙি লৈ গৈছে। সেইটো মানে চিন'ভা লৈ চিকিউৰিটি কৰি লৈ গ'লে সেইটোৱে মোক উঠাই দিলে। তাৰপৰা হৰাৰ পাছত আকৌ মই বাছত আহি গ'লোঁ। একদম মই এতিয়া মাটিত মানে, কাৰণ লখিমপুৰ ৰাইজে মোক যথেষ্ট আশীৰ্বাদ দিছে, মৰম কৰে। মায়েতো পেঞ্চনৰ পইচালৈকে দিছে আৰু মোক। কোনোবা যদি মুছলমান মানুহ যে তেজ দিব যায় তেতিয়া সোধে নেকি তুমি হিন্দুৰ তেজ নে মুছলমানৰ তেজ? জেলিকাম না অৱশ্যে মই এইটো কথাটো ক'লোঁ আপোনাক। প্ৰিয় দৰ্শকসকল, আমি আৰম্ভ কৰিছোঁ উদ্যম পডকাষ্ট চেনেলটিৰ অন্য এটা বিশেষ খণ্ড। আজি আমাৰ মাজত উপস্থিত আছে সকলোৰে পৰিচিত এজন সমাজসেৱক, ৰাজনৈতিক ব্যক্তি, যাক আপোনালোকে সকলোৱে চিনি পায়। এখন অতি জনপ্ৰিয় মুখ, ডক্টৰ জয়প্ৰকাশ দাসদেৱ। আপোনাক আমি প্ৰথমতেই আমাৰ আজিৰ এই পডকাষ্ট অনুষ্ঠানটিৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ ধন্যবাদ লগতে ইংৰাজী নৱবৰ্ষ 2026ৰো শুভেচ্ছা জনাইছোঁ। ধন্যবাদ আপোনালৈ থাকিল। 2025 বৰ্ষটোত আপুনি কি পালে বা হেৰুৱালে বুলি ভাবে? 2025 বৰ্ষটো মানে আমাৰ কাৰণে খুব বেদনাদায়ক আচলতে। হয়। আমি অসমৰ সকলোতকৈ মূল্যৱান সম্পত্তিটো হেৰুৱালোঁ। আমাৰ প্ৰিয় হিয়াৰ আমঠুৰ প্ৰাণৰ শিল্পী জুবিন দা। আমাৰ এনেকুৱা লাগি যেন অসমৰ প্ৰত্যেক ঘৰতে এজন এজন ব্যক্তি হেৰুৱালৰ নিচিনা লাগিলে। আনকি মোৰ এনেকুৱা এটা হৈছিলে, মোৰ কাম বন কৰিবলৈ ইচ্ছাই নোযোৱা হৈ গৈছিলে। আৰু যেতিয়া হঠাতে ঘটনাটো শুনিলোঁ, মই এটা মন্দিৰত আছিলোঁ, বিষ্ণু মন্দিৰত, মানে অট'মেটিক চকু পানী ওলাই গ'ল। হয়। তাৰমানে জুবিন দা কি আছিলে সেইদিনা মই অনুভৱ কৰিছোঁ, কি হেৰুৱালোঁ। অসমৰ ৰাইজে যেনেকৈ অনুভৱ কৰিলে মোৰো সেনেকুৱা এটা অনুভৱ হ'ল। এইটো স্বতঃস্ফূৰ্ত তাৰমানে, এইটো অভাৱনীয়। প্ৰায় একমাহমান কাম কৰিবলৈ মন নাযায়, একো মানে ধৰক সাহস হেৰুৱা যেন লাগে, জাতিটো যেন এটা সাহস নাইকিয়া হৈ গ'ল এনেকুৱা লাগিলে। আৰু সেইটো এতিয়ালৈকে হেৰি হোৱাই নাই। আৰু এইবাৰতো নতুন বছৰ আহিছে, জুবিন দাবিহীন নতুন বছৰ। এইটো আৰু কি হ'ব ভাবিয়ে পোৱা নাই। সেইকাৰণে মনটো ভাল লগা নাই। তথাপিতো নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈ জনাইছোঁ। আৰু আমি সৰুৰে পৰা যিহেতু জুবিন দাক গান শুনি ডাঙৰ হৈছোঁ, এইবাৰ ধৰক জুবিন দাৰ অবিহনে আমি কেনেকৈ পাৰ কৰিম সেইটো এটা চিন্তনীয় হৈছে। সেইকাৰণে মনটো ভাল লগা নাই। আৰু এতিয়া যেতিয়াবা জুবিন দা নাইকিয়া হ'ল, মানে মনটো বেয়া লাগি আছে। জুবিন গাৰ্গদেৱৰ মৃত্যু ৰহস্য, আৰু এতিয়া সকলো অসমবাসীয়ে ন্যায়ৰ দাবী কৰি আছে বৰ্তমানো। এই সমগ্ৰ ঘটনা পৰিঘটনা সম্পৰ্কত আপোনাৰ দৃষ্টিভংগী? মানে অসমৰ প্ৰত্যেকজন মানে ব্যক্তিয়ে, যিজন অসমৰ সকলোতকৈ শক্তিশালী সম্পদ এতিয়া আছিলে, যাক সকলোৱে ভাল পাইছিলে, তেখেতৰ ন্যায়ৰ কাৰণে অসমৰ ৰাইজে চিঞৰিব লগা হৈছে, গৰিমা বৈ কান্দিব লগা হৈছে। তাতকৈ আৰু দুখৰ বিষয় একো নাই। আৰু জুবিন দাৰ ন্যায় ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আমি কিছুমান এডভকেটৰ কথা শুনিছোঁ, আমিতো লটো ইমান নাজানো। তেখেতলোকে চাৰ্জশ্বিটখনৰ ওপৰতো সন্দেহ প্ৰকাশ কৰা দেখিছোঁ টিভিত। সেইকাৰণে মানে মনটো ভাল লগা নাই। ধৰক যিটো ঘটনা ঘটি গ'ল সেইটো ধৰক ভাবিব নোৱাৰা এটা ঘটনা। সেইকাৰণে জুবিন দাৰ ন্যায় পাওক সেইটো প্ৰত্যেকজন অসমীয়াই বিচাৰিছে, কিন্তু ন্যায় পাবনে নাই প্ৰত্যেকজন অসমীয়াই সন্দেহ কৰিছে। ব্যক্তিগতভাৱে আপোনাৰ তেখেতৰ লগত সম্পৰ্ক কেনেধৰণৰ আছিলে? জুবিন দাক মানে একচুৱেলি মোৰ নামটো জে পি যে, সেইকাৰণে জুবিন দাকটো মই NSY কৰাৰ পৰা পাইছোঁ। এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তাত কি কয় ইউথ ফেষ্টিভেলত নিমন্ত্ৰণ জনাইছিলোঁ। মই তেতিয়া NSY প্ৰেচিডেণ্ট আছিলোঁ। তেতিয়া তেখেতে সম্পূৰ্ণ ফ্ৰীকৈ কৰি দিছিলে এইটো, মই ৰিকুৱেষ্ট কৰিছিলোঁ। তাৰপাছত য'তেই লগ পাওঁ নিজৰ ভাই হিচাপে কৰে। দিল্লী বিশ্ববিদ্যালয়ত এবাৰ এটা নৰ্থ ইষ্টৰ কেম্পেইনিং মানে এটা শ্ব'ত গৈছিলে। সেইদিনা গোটেই ৰাতিটো তেখেতে আমি দুইজনে কটাইছিলোঁ। তেতিয়া তেখেতে কৈছিলে এটা ডাঙৰ ইংলিছ গান গাম, আৰু লাষ্ট এটা ইংলিছ গান গাব মন আছে। আৰু সেইদিনা ছিংগাপুৰত যেতিয়া মই গানটো শুনি আছিলোঁ, তেতিয়া মানে পটককৈ এনেকৈ দেখিলোঁ কোনোবা এটা চেনেলত, তেতিয়া বোলো দাদাই গালেগৈ আৰু গানটো ইংলিছটো। এনেকুৱা এটা সপ্তাহ পাছদিনাটো খবৰটো পালোঁৱেই আৰু।
সেইকাৰণে ব্যক্তিগত সম্পৰ্ক মানে এনেকুৱা আছিলে, এবাৰ মই এখন শ্ব'ৰুম এটা খুলিছিলোঁ, সেইখন চাবলৈও তেখেত আহিছিলে যে জেপিয়ে দোকান খুলিছে, এবাৰ চাই আহোঁ বোলে। আহি চাই গ'ল। তাৰপিছত ক'লে, তেখেতে ক'লে তোৰ ওচৰতে মই এখন দিম, তই বুলিয়ে কয় মোক। তাৰপিছত তেখেতে মোৰ ফ্ৰণ্টতে এখন দোকান দিলেও অৱশ্যে, তেখেতৰ বৰদৈচিলা। তাৰপাছত কোন জেগাত? গুৱাহাটী মহানগৰীত? গুৱাহাটী মহানগৰীতে। তাৰপাছত আৰু মেক্সিমাম হেৰি হয় মানে জুবিন দাৰ লগত, জে পি দাস ছিংগাৰলৈ ফোন মাৰোঁতে বাৰে বাৰে মোলৈ ফোনটো আহি যায় তাৰমানে। সেইকাৰণে বহুতবাৰ মোৰ লগত মানে এনেকৈ এনেকুৱা হয়, কথা বতৰা হয়, সেই তোলেহে মাৰিলোঁ, মই এইটোলৈহে মাৰিছিলোঁ বুলি এনেকৈ। আৰু বহু এতিয়া আমি যেতিয়া ষ্টুডেণ্ট NSY কৰি আছিলোঁ, মই বহু ৰিকুৱেষ্ট কৰিছিলোঁ, দাদা আমুক কলেজত যাব লাগে, আমুকতে বা ডন বস্কো ইউনিভাৰ্চিটিত গৈছে। ডন বস্কো ইউনিভাৰ্চিটিত মোৰ লগত গৈছিলে, তেতিয়া মানে ফ্ৰী অফ কষ্ট, এতিয়া একো এটকা পইচা লোৱা নাই, ওলোটাই আহোঁতে মোক খুৱাই বোৱাইহে লৈ আহিছে আৰু। তাৰপাছত সেনেকৈ ধৰক বহুতখিনি কৰিছে। শেষবাৰ আপুনি তেখেতক ক'ত আৰু কেতিয়া লগ পাইছিলে? মোৰ সেই দোকানতে লগ পালোঁ লাষ্ট। মোৰ দোকানত আহিছিলে, তাৰপাছত সেইবাৰেই তাকে লগ পোৱা লাষ্ট। তাৰপিছত লগ পোৱা নহ'ল আৰু? লগ পোৱা নহ'ল আৰু। এনেইতো আৰু তেখেতৰ হৃদয়তে আছে। সাধাৰণতে দেখি থাকোঁ আপুনি সামাজিক মাধ্যমত জুবিন গাৰ্গদেৱৰ কেইবাটাও জনপ্ৰিয় গান গুণগুণাই থাকে, তেখেতৰ এটা গীত গুণগুণাই দিয়ে, আমাৰ দৰ্শকসকলে নিশ্চয় ভাল পাব। মই আচলতে গান গাবলৈ বৰ ইচ্ছা আছিলে, গান গাব নোৱাৰোঁ। কোনোবাই কয় বাথৰুম ছিংগাৰ, কোনোবাই ছিংগাৰ, কিন্তু মই আচলতে এক্সিডেণ্টেল ছিংগাৰেই হয়। জুবিন দাৰ গানবিলাক কলেজৰ দিনৰ পৰা শুনি আছোঁ, সেইকাৰণে তেখেতৰ এজন অনুৰাগী হয়, সেইকাৰণে কেতিয়াবা গান এটা দুটা গাই দিওঁ আৰু ছ'চিয়েল মিডিয়াত গালে মানুহে জে পি দাসে কি গাইছে বুলি চাব পাৰে। তথাপিও তুমি কৈছা যথেষ্ট এতিয়া ৰাইজে চায়। গান এটা গাই দিওঁ, যিটো জুবিন দাৰ সকলোতকৈ ফেমাছ যিটো গান, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গানবোৰ শেষ হ'ব ভাবো তোমাৰ বুকু, প্ৰতি শৰতৰ প্ৰভাতী সুৰে কব তোমাকেই মোৰ কথা, প্ৰতি মেঘালী নিশা জোনে কব তোমাকেই মোৰ বেটা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। হ'ব, ধন্যবাদ জনাইছোঁ। যি পাৰিছোঁ আৰু ৰাইজে। জুবিন গাৰ্গদেৱৰ আচলতে গান সকলোৱে ভালেই পায় আৰু প্ৰত্যেকটো গানেই ভাল পায়, গতিকে আশা কৰিছোঁ আপোনাৰ কণ্ঠত এই গীতটি ৰাইজে ভাল পাব যথেষ্ট। মই মানে ভাবোঁ আৰু জুবিন দাই তেখেতৰ কণ্ঠৰ 1,01,01% এটা মোক দি থৈ যোৱা হ'লে ভাল লাগিলে বাৰু। ইমান তেখেতৰ মাত কিন্তু ভগৱানে দি পঠাইছিলে দেই। হয়, বহুত আমি ঈশ্বৰ প্ৰদত্ত বুলি ক'ব লাগিব। তেখেতক হেৰুৱাই সঁচাকৈ আমি বহুত দুখিত আৰু মৰ্মাহত, হৃদয় বিদাৰক আৰু। তেখেতৰ স্মৃতিসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছ দলে 26ত যদি চৰকাৰ আহে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? আমাৰ চাওক, ৰাহুল গান্ধী ডাঙৰীয়া নিজে আহি গৈছে, সেইকাৰণে নিশ্চিতভাৱে আমিতো জুবিন দাক জীয়াই ৰাখিবলৈ বহুত চেষ্টা কৰিম। আৰু জুবিন দাক চেষ্টাটো অসমৰ ৰাইজে জীয়াই ৰাখিব, আমি খালি লগত থাকিম আৰু, নহয় জানো? হয়। আৰু তেখেতে মানে অমৰ হ'ল আৰু এতিয়া, সূৰ্য চন্দ্ৰ তৰা থাকে মানে জুবিন দা থাকিব আৰু, নহয় জানো? সেইকাৰণে জুবিন দা থাকক, আমাৰ হৃদয়ে শিৰাই শিৰাই তেৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সেয়াই অসমবাসী, ভাৰতবাসী তথা সমগ্ৰ বিশ্ববাসীয়ে বিচাৰে। সেইকাৰণে আপুনি যিহেতু এতিয়া কথাৰ প্ৰসংগত ছাত্ৰ ৰাজনীতিৰ কথা কৈছে, আপুনি ছাত্ৰ জীৱনৰ পৰাই ৰাজনীতিৰ লগত জড়িত হৈছিলে। আপোনাৰ এই ৰাজনৈতিক যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? ছাত্ৰ ৰাজনীতি আপুনি কোন ক্লাছত থকাৰ পৰা? মই কলেজত, মই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, মই ভেটেনেৰী কলেজত পঢ়িছিলোঁ। হয়। তেতিয়া মই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ প্ৰথম, তাৰপিছত মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। ৰাজ্যিক? নহয়, কলেজৰ। তাৰপাছত মই এবাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মানে ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেছিডেণ্ট হ'লোঁ। তাৰপিছত NSUI ফাউণ্ডাৰ প্ৰেছিডেণ্ট আছিলোঁ, আৰু NSY জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰপাছত আমাৰ গোটেই ভাৰতবৰ্ষতে মানে ৰাহুল গান্ধী যেতিয়া আহিছিলে নতুনকৈ 2004 চনত, তেতিয়া আমাৰ NSUI ইউথ কংগ্ৰেছৰ তেখেত ইনচাৰ্জ আছিলে।
আৰু তেতিয়া তেখেতে মানে গোটেই অসমৰ NSY মানে টেলেণ্ট হাণ্টৰ যোগেদি মানে প্ৰেছিডেণ্ট তেখেতে ডিক্লেয়াৰ কৰিছিলে ইণ্ডিয়াৰ বহুখিনি। হয় এইখিনি সময়ত আমাৰ অসমৰ প্ৰায়বিলাক কলেজৰ GS সকলক মাতিছিলে। কটন কলেজৰো গৈছিলে, গুৱাহাটী ইউনিভাৰ্চিটি গৈছিলে, ডিব্ৰুগড় বিশ্ববিদ্যালয়, দৰং, এনেকৈ চব মানে গুৱাহাটী মেডিকেল কলেজ প্ৰায় এনেকুৱা 155 মান জেনেৰেল ছেক্ৰেটাৰী প্ৰেছিডেণ্ট এনেকৈ মাতিছিলে। তাৰপৰা শ্বৰ্ট লিষ্ট কৰি 6 জনক ঠিক কৰিছিলে। কটন কলেজৰ GS আছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ GS আছিলে, মই আছিলোঁ, তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ GS আছিলে, GS আছিলে। এনেকৈ তেখেতলোকৰ মাজত মানে তেখেতে ৰেপিড ফায়াৰ এটা ইণ্টাৰভিউ দিছে 8 hours কণ্টিনিউৱাছ। মানে তেতিয়া সেইখিনি সময়ত বহুত কেইজন আছিলে, জিতেন্দ্ৰ সিংজীও আছিলে, মণিনাথ, এনেকৈ বহুত ডাঙৰ ডাঙৰ লিডাৰে ইণ্টাৰভিউ লৈছিলে। মানে 8 hours কণ্টিনিউৱাছ ৰেপিড ফায়াৰ। মানে ইণ্ডিয়ান পলিটিক্স, ৱৰ্ল্ড পলিটিক্স, ইণ্ডিয়ান ইকনমি, আছাম হিষ্ট্ৰী, বহুত কথা তেখেতে জানিব খুজিছিলে, আমাক সুধিছিলে। তাৰপাছত তেখেতে তাৰ পৰা মোক চিলেকশ্যন কৰিছিলে। তাৰপিছত আপুনি NSY মই ৰাষ্ট্ৰীয় দায়িত্ব ল'লে, ৰাজ্যৰ ষ্টেট প্ৰেছিডেণ্ট হৈছিলোঁ। ষ্টেট প্ৰেছিডেণ্ট হ'লোঁ। হোৱাৰ পাছৰ পৰাই ধৰক সেইখিনি সময়ত মই ধৰক PPA কৰি আছিলোঁ, ACSৰ কাৰণে PhD কৰি আছিলোঁ। আপুনি যদি ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰলৈ নাহিলেহেঁতেন তেনেহ'লে আপুনি APSC বা UPSC ক্লিয়াৰ কৰিলেহেঁতেন? APSC মানে মোৰ একচুৱেলি আপোনাৰ কেৰিয়াৰ কি হ'লহেঁতেন যদি ৰাজনীতিলৈ নাহিলেহেঁতেন? মইতো আচলতে মোৰ কেৰিয়াৰটো যিটো ভাবিছিলোঁ সেইটো নহ'ল। মই ভাবিছিলোঁ যে মই মেথমেটিক্সৰ প্ৰফেচাৰ হ'ম। তেতিয়া মই সেনেকৈ লখিমপুৰ কলেজতো মই এডমিশ্যনো লৈছিলোঁ। সেইখিনি সময়ত খুব ভুৱা আলফা ওলাইছিলে। মই ঘৰৰ একমাত্ৰ সন্তান তেতিয়া। ভুৱা আলফাৰ বিলাকে মানে বিভিন্ন চিঠি পত্ৰ দিয়ে। কিমান চনৰ কথা হ'ব এইটো? 96-97 কথা কৈ আছোঁ মই। তেতিয়া মই 97 লখিমপুৰ কলেজত মই তেতিয়া পঢ়ি লৈছোঁ। মই কলেজৰ প্ৰফেচাৰ হ'ম আৰু মেথমেটিক্স একদম ফ'কাছ একেবাৰে। তাৰপিছত আৰু তেতিয়া সেইখিনি সময়তে এইবিলাক চিঠি তিঠি দি আমাৰ মা দেউতাক অলপ ভয় খুৱালে। এইবিলাক তেখেতলোক আচলতে আলফা নাছিলে, একে ভুৱা ডুপ্লিকেট আছিলে। তাৰপিছত আৰু মোক মাৰি দিম বুলি ক'লে। আমাৰ মা দেউতাহঁতে ভয় খাই গ'ল। দেউতাই চাকৰি বাহিৰত কৰিছিলে তেজপুৰত। মোক মানে কি কাৰণে আপোনাক মাৰি দিয়াৰ কথা ভয় খুৱালে? দেউতাৰ পৰা পইচা বিচাৰিছিলে। ধন দাবী কৰে। ইণ্টাৰেষ্টিং মানে চিঠিখন মোৰতে পঢ়েহি আহি মানে মই পঢ়ি থাকোঁ। মোৰ দেউতাটো বাহিৰত থাকে, মই পঢ়োঁ। দেউতাই মায়ে ভয় খালে, ঘৰৰ এটা ল'ৰাৰ কাৰণে ভয় খাই মোক দেউতাই পলুৱাই লৈ ইয়ালৈ লৈ গুচি গ'ল। কি নাম? তেজপুৰলৈ। তেজপুৰলৈ থাকিলোঁ বহুদিন। তাৰপিছত দেউতাই মানে ক'লে যে গুৱাহাটী কেম্পাছ, যিটো কেম্পাছ চবতকৈ ষ্ট্ৰং, তাৰমানে সেই ষ্ট্ৰঙত এডমিশ্যন দিয়াই দিলে। ভেটেনাৰী কলেজটো খুব বোলে একদম ষ্ট্ৰং মানুহ থাকে বোলে, কেম্পাছ ছেফটি আছে, তাতে দেউতাই এডমিশ্যন দি দিলে। তাতে আৰু তেতিয়া আপোনাৰ ইণ্টাৰেষ্ট জীৱনৰ নাছিলে। লক্ষ্য সলনি হ'ল আৰু। সেইটো মোৰ জেলেপি পাক পৰিছে একেবাৰে। তাত আৰু ধৰক ইমান পঢ়াৰতো ইণ্টাৰেষ্ট নাই। বিৰাট টান ছাবজেক্ট ভেটেনাৰী চায়েন্সটো। মানে তথাপিতো আৰু পঢ়িলোঁ। এইবিলাক ল'ৰা ছোৱালীবিলাক কিমান ক্লাছ বাং মাৰিব পাৰোঁ সেইটো অংক কৰি থাকোঁ। তাৰমানে বাং মাৰিবলৈ স্ক'প বহুত থাকে। কাৰোবাৰ বেমাৰ হ'লে তেখেতক হস্পিটেল নিলে ভাল পায়। মানে তেতিয়া মানে আমাৰ আপুনি হস্পিটেললৈ লৈ যায়। এতিয়া এটেণ্ডেঞ্চ 80% লাগে মানে। ধৰক মই ভাবোঁ মানে ইমান ইণ্টাৰেষ্টেড নাই যেতিয়া সেইটোত পঢ়াটোত। আৰু এনেকৈ ল'ৰা ছোৱালীবিলাকক কাৰোবাৰ বেমাৰ হ'লে ময়ে দায়িত্বটো লওঁ আৰু হোষ্টেলৰ বা হেৰিয়ৰ মেডিকেললৈ লৈ যোৱাৰ দায়িত্বটো লৈ মেলি কাৰোবাৰ বেমাৰ হৈছে আপতে সেইবিলাক কৰি থাকোঁতে এইটো লাইনত সোমাই গুচি গ'ল। মানুহক সহায় কৰি বা সেৱাৰ মানসিকতা আপোনাৰ ছাত্ৰ জীৱনৰ পৰাই আছে। এইটো মোৰ সেইটোৱে চাগে নিছে নেকি, মোৰ এনেকুৱা এটা অনুভৱ হৈছে। মানুহৰ দুখটো মই দেখিব নোৱাৰোঁ তাৰমানে। সেইটো এটা আছে। তথাপিতো মাজতে ভাবিলোঁ পঢ়ি ভেটেনাৰী চায়েন্স আপুনি কমপ্লিট কৰিলে? কমপ্লিট কৰিলোঁ। তাৰপিছতে মই ভাবিলোঁ আৰে মই দেখোন টাইমটো এনেই পাছ কৰি মই আই ৱাজ অলমষ্ট লাষ্ট বয় অফ মাই ক্লাছ। এণ্ড মানে চব চোকা গোটেই ইণ্ডিয়াৰ চোকা ল'ৰা ছোৱালীবিলাকে পঢ়িছেতো। তাতে ধৰক মই এইবিলাক কৰি থাকোঁতে দেখোন মোৰ একেবাৰে গ্ৰেড পইণ্টেই কমি গ'ল। তেতিয়া মানে মই থাকিলে নাই, এতিয়া মই কিবা এটা কৰিব লাগিব। তেতিয়া ধৰক মই অলপ চিৰিয়াছ হ'লোঁ। তেতিয়া মই ভাবিলোঁ যে কোনটো ছাবজেক্ট পঢ়িলে মই ভাল চাকৰি পাম। তেতিয়া মই এনাটমি বুলি তাত মানুহে পঢ়িব নাজানে, বিৰাট টান ছাবজেক্ট মানে। মই ৰিস্ক লৈছিলোঁ। টান ছাবজেক্টটো বোলে তাত মই PhD কৰিলোঁ, নেটো পালোঁ। নেট পাই ধৰক মই প্ৰফেচাৰ হ'বৰ কাৰণে কোৱালিফাইড আৰু ওৱান টাইমতে মই নেট ক্লিয়াৰ কৰি দিছোঁ। আৰু সেইখিনি সময়ত আকৌ মূৰত সোমালে
ACS হ'ব লাগে দেউতা মাহঁতে কৈ আছে ACS আৰু ঠিকছে ACSৰ কাৰণে পঢ়িলোঁ ACSো ধৰক মেইনছ ক্লিয়াৰ হৈ গ'ল তেতিয়াই মই টেলেণ্ট হাণ্টত NSYটো লাগি গ'ল তাৰমানে একদম ষ্টক মানে ব্ৰেইনত পূৰা নলেজ ষ্টক হৈ আছে নহয় দুটা পঢ়ি আছোঁ আৰু এইফালে অৰ্গেনাইজেশ্যন কৰি আছোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ইণ্টাৰভিউটো মানে মই ভাবিছোঁ যে এইটো ওৱান অফ মাই বেষ্ট ইণ্টাৰভিউ ইন মাই লাইফ আৰু সেইটো মই দিয়া যেন লগা নাই এইটো কামাখ্যা মা মোৰ লগত বহি থকা যেন লাগিছে কাৰণ যি সুধিছে থৰকৈ ওলাইছে মই যোৱাৰ আগতে মই মা কামাখ্যাক সেৱা কৰি গৈছিলোঁ ইমান ডাঙৰ মানুহ এজন লগ পাব যাম মা তুমি ক'বা আৰু বচাবা সেইটোত মই ছাকচেছ হ'লোঁ তেতিয়াৰ পৰাই ৰাজনীতি আহি গ'ল আৰু তাৰ পিছৰ পৰ্যায়ত ৰাজনৈতিক যাত্ৰাটো কেনেদৰে আগবাঢ়িলে তাৰপিছতে ৰাইজৰ কাম কৰি আছোঁ এই লখিমপুৰ খুব মোক মানে তৰুণ গগৈ ছাৰে 11ত কৈছিলে আৰু তুমি এটা চিডুল কাষ্ট সমষ্টি এটা মোক দিছিলে এইফালে বকু বুলি কয় ক'লে তুমি তাত ট্ৰাই কৰা মই তেতিয়া বোলো ছাৰ মইতো আৰু MLA হ'ব খোজা নাই কিন্তু মই লখিমপুৰৰ MLA হ'ব খুজিছোঁ কাৰণটো কি মোৰ অঞ্চলবিলাক চাই বহুত দুখীয়া নহয় মানুহবিলাকৰ বানপানী গৰাখহনীয়া মই নিজে দেখিছোঁ মই নিজে বানপানী এৰিয়া মানুহ এই মানুহবিলাকক কিবা সহায় কৰিব পাৰোঁ নেকি তেতিয়া মানে মোৰ অঞ্চলবিলাকত মানুহৰ বিননি মই জানো চকুলো মই দেখিছোঁ সেইকাৰণে মোক পাৰিলে তাত দিব চাই ক'লতো নহ'ব চান্সটো কম আছে হ'ব স্থানীয় যিসমূহ সমস্যা আছিলে সমস্যাসমূহৰ আপুনি নিজেও এজন ভুক্তভোগী মই নিজে দেখিছোঁ ন মানুহৰ চকুলো মই দেখিছোঁ মানুহে কি কয় মই নিজে দেখিছোঁ মোৰ ঘৰখনতে বহুত কিমান দুখীয়া মানুহ আছিলোঁ আমি দেখিছোঁ পানী ৰাতি আহি সোমাই যায় কি অৱস্থা হয় আমাৰ গাঁওখনৰ অৱস্থাটো মই দেখিছোঁ আগতে মানে মানুহ খাব নোপোৱা অৱস্থা এটা হৈ যায় এটা সময় আছিলে মানে বহুত পিছুৱাই দিয়েতো বানপানীয়ে এটা অঞ্চল প্ৰায় 20-25 বছৰ পিছুৱাই দিয়ে সেইটো ভুক্তভোগীয়ে বুজি পায় বেলেগে বুজি নাপায় এই বানপানী গৰাখহনীয়া যিটো সমস্যা ঘৰ এখন যেতিয়া ভাঙি যাব সেই মানুহটো কি কৰিব পগলা নহ'ব এতিয়া আমাৰ সোৱণশিৰি পাৰৰ ৰঙানদীপৰীয়া ৰাইজৰটো সেইটোৱেই চকুলো ঘৰখন নাইকিয়া হৈ যায় গোটেই জীৱনটো লাগি ঘৰখন বনাই ঘৰখন ফটক ভাঙি লৈ গৈছে সেইটো মানে বেলেগে বুজি নাপায় এইবিলাক আমি ওচৰৰ মানুহ কাৰণে বুজি পাওঁ এইটো জানো মানে কিমান বুকুখন কেনেকৈ বিষায় সেইটো আমি বুজি পাওঁ তাৰমানে এইকাৰণে গ'লোঁ তাৰপিছত লখিমপুৰত খেলিলোঁ 16 অলমষ্ট জিকা লাইনতে গৈছিলোঁ অলপতে হাৰিলোঁ তাৰপিছত নেক্সট 21ত আকৌ পাৰ্টীয়ে চান্স দিলে তেতিয়া প্ৰায় 27,000 ভোট বাঢ়িলে আই এম ভেৰি গ্ৰেটফুল টু দ্য পিপুল অফ লখিমপুৰ ৰাইজৰ প্ৰতি সদায় মোৰ মানে কি ক'ম আৰু একদম ভৰি চুই আছোঁ 27,000 ভোট বঢ়াই দিছে মোক আপুনি কংগ্ৰেছৰ অতি বেয়া দিন যেতিয়া আৰম্ভ হৈছিলে তেতিয়াই আপুনি বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু বিজেপিৰ অতি ভাল দিন বুলি ক'ব লাগিব সেই সময়তো আপুনি অতি ন্যূনতম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিলে আপুনি এই পৰাজয় আপোনাক হতাশা দিছে বুলি ভাবে নে পৰাজয়ে আপোনাক আৰু অধিক অনুপ্ৰাণিত কৰিছে পৰাজয়ে মোক শিক্ষা দিলে মই মানে দুটা বস্তু হ'ল প্ৰথমবাৰ টিকেট পাওঁতে মই বুজি নাপালোঁ কি আৰু মই অলপ সেইখিনি সময়ত এই মানে কি NSY প্ৰেচিডেণ্ট ইউথ কংগ্ৰেছ ষ্টেট অল ইণ্ডিয়া কমিটিত আছিলোঁ মানে চিফ মিনিষ্টাৰ ছাৰৰ লগত একেলগে বহা তাৰমানে এই গ্ৰাউণ্ড ৰিয়েলিটিটো মানে বুজি পোৱা নাছিলোঁ ঠিক আছে যেতিয়া মই হাৰিলোঁ তেতিয়া মই অলপ বুজিলোঁ যে পলিটিক্স সেইটো নহয় ছেকেণ্ড টাইম হাৰোঁতেতো একদম মই এতিয়া মাটিত মানে একদম এনেকুৱা অৱস্থা মাটিত আছোঁ তাৰমানে তেতিয়া মই ভাবিছোঁ ইটছ এ গুড লেচন ফৰ মি আৰু এইটোৰ পৰা মই অনুপ্ৰেৰণা লওঁ যে মানে আই এম নট গোয়িং টু কমিট ছেম মিষ্টেক এগেইন এই ভুলটো মই নকৰোঁ তাৰমানে আৰু কিকেইটা ভুল হ'ল মই জানিলোঁ মানে মোৰ কোনোবাই মোৰ চেহেৰাটো দেখাত মানে অকণমান ইগ'ইষ্টিক বুলি কয় মানে ইগ' মোৰ নাই কিন্তু ধৰক পলিটিক্সৰ কেতিয়াবা খংটো মোৰ একদম টোটেল নাইকিয়া হৈ গ'ল আৰু ফেচ কৰিব পাৰোঁ যেনেই প্ৰব্লেম আই এম ৰেডি টু ফেচ মই মানে কোনো মানে ৰিয়েলিটিটো বুজি পালোঁ মই যিটোত আছিলোঁ আকৌ সেইটোত আহি গ'লোঁ মাজতে ধৰক অলপ ইন'ভা লৈ চিকিউৰিটি লৈ গ'লোঁ সেইটোৱে মোক উঠাই দিলে তাৰপৰা হৰাৰ পাছত আকৌ মই বাছত আহি গ'লোঁ মই বাছৰ মানুহ বাছত আহি গ'লোঁ ট্ৰেইনৰ মানুহ ট্ৰেইনটো আহি গ'লোঁ তেতিয়া মই ভাবিছোঁ হোৱাট ইজ লাইফ মানুহৰ জীৱনটো কি হয় সেইটো মই বুজি পাই গ'লোঁ এতিয়া মোৰ কোনো ইগ' নাই অহংকাৰো নাই আৰু মোৰ পাবলৈও নাই হেৰুৱাবলৈও নাই সেইকাৰণে মই এটা মটো ঠিক কৰিছোঁ যে মই আছোঁ ৰাইজে কাৰণ লখিমপুৰ ৰাইজে মোক যথেষ্ট আশীৰ্বাদ দিছে মৰম কৰে মানে ইমান বেয়া দিনতো 67,000 ভোট দিছে
আৰু আৰু মোক ঘূৰাবৰ কাৰণেতো কোনে কিমান গিফ্ট পাইছে সেইটোতো জানেই আৰু কোনোবাই মোক ঘূৰাবলৈ একদম মানে অভিমন্যু টাইপ ঘেৰি ধৰিছিলে। তথাপিতো ৰাইজেতো মোক পঠাইছিলে অলমষ্ট, কিন্তু যথেষ্ট মৰম নদীৰ দিছে। মাজত নদীৰ পাৰত কি হ'ল আৰু এইটো ভূতৰ কি হৈছে এইটো চবেই জানে আৰু ডেষ্টিনিয়ে যাক য'ত লৈ যায়। কিন্তু মইতো হেৰি কোৱা নাই যে মোক এটা শিক্ষা দিলে, সময়ে মোক শিকালে, কিন্তু মই এতিয়া এটা বস্তু এনেকুৱা এটা পজিশ্যনত আছোঁ যে মই যিকোনো সমস্যাত বা যিকোনো অৱস্থাত আই কেন টেকেল আৰু মই ছাৰ্ভাইভ কৰিম। মোৰ বেয়া সময়টো মই ছাৰ্ভাইভ কৰিলোঁ। আপুনি অনুভৱ কৰে নেকি যে সাধাৰণ মানুহখিনিৰ যিসমূহ মৌলিক সমস্যা বা সাধাৰণ দৈনন্দিন জীৱনত সমস্যাৰ সন্মুখীন হয়, সেই সমস্যাখিনি অনুধাৱন কৰিবৰ বাবে নিজেও একেবাৰে সাধাৰণভাৱে জীৱন যাপন কৰিবলগীয়া হয়, এই কথাষাৰ আপুনি অনুভৱ কৰে নেকি? মইতো সাধাৰণ ঘৰৰ ল'ৰাই হয়। মইতো আৰু লখিমপুৰ টাউনৰ পৰা 11 কিলোমিটাৰ পিছফালে ল'ৰা, য'ত নদীখনে ভয় খুৱাই থাকে আমাক বানপানী, আমি এইবিলাক দেখিছোঁ। সেই সাধাৰণৰ পৰা ধৰক অলপ মা দেউতাহঁতে মোক এটা ডাঙৰ অস্ত্ৰ দিছিলে, শিক্ষাৰ অস্ত্ৰপাত দিছিলে, আৰু সেই শিক্ষাৰ যোগেদি ধৰক অলপ আগবাঢ়িলোঁ, ৰাজনীতিৰ যোগেদি অলপ হ'ল। তেতিয়া ধৰক আকৌ যদি এই বস্তুটো হৈ গ'ল, তেতিয়া মই আকৌ ছেম ছিষ্টেমত আহি গ'লোঁ। এতিয়া মানে কি মই বুজি পাওঁ বস্তুটো যে কি হয় ৰাজনীতি বা কি হয় মানুহৰ জীৱন, কি হয় সময় কিমান নিষ্ঠুৰ হয়, আৰু মানুহে আপোনাক ভাল সময়ত মানুহ কোন আহে, আৰু বেয়া সময়ত যে আপোনাকে মানুহে ফোন নুঠায়, এইবিলাকো আমি দেখিলোঁ লাইফত। সেইকাৰণে একো মানে হেৰি নাই আৰু মানে পাবলৈও নাই, হেৰুৱাবলৈও নাই। মানে এতিয়া জুবিন দাৰ ক্ষেত্ৰতে কি হ'ল, জুবিন দাই যেনেকৈ গ'ল, গোটেই মানে অসমখন, গোটেই ভাৰতৰ মানুহে কান্দিলে নাই, হয়নে গোটেই নহয়? বিশ্ববাসীয়ে বিশ্ববাসী কান্দিছে। সেনেকুৱা এটা জীৱনেই আমি এতিয়া সেইটো লাইনতে চিন্তা কৰি আছোঁ আৰু যে জুবিন দাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়িব মৰা বিচাৰিছোঁ। সময়ত কিমান মানুহে কান্দিব বা মানুহ মোৰ লগত লাষ্ট যাত্ৰাত কিমান যাব। জুবিন দাৰ সমানটোতো হ'ব নোৱাৰো, তাৰে মানে 100 ভাগৰ 1 মানুহ যদি পাছত যায়, that will be my achievement in my life, I think so. সেয়া আপুনি জীৱনৰ সফলতা বুলি নিশ্চয় ধৰিব। সেইটোৱে মই টাৰ্গেট কৰিছোঁ। হয়, আপুনি ইতিমধ্যে কৈ গৈছে যে যোৱা দুটাকৈ বিধানসভা নিৰ্বাচনত আপুনি লখিমপুৰবাসীৰ যথেষ্ট মৰম পাইছে, লখিমপুৰ সমষ্টিবাসীৰ। ভাবিব নোৱাৰো। হয়, কিন্তু আমি এতিয়া আপোনাৰ সামাজিক মাধ্যমতেই হওক বা বিভিন্ন সংবাদ মাধ্যমতেই হওক দেখি আছোঁ আপুনি অতি কাষৰীয়া নাওবৈচা সমষ্টিত আপুনি এতিয়া বেছিকৈ ৰাইজৰ মাজত সোমাই পৰিছে, আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নিশ্চিতভাৱে আপোনাৰ গাঁওখনো নাওবৈচা সমষ্টিৰ অন্তৰ্গত হৈছে। গতিকে আপুনি লখিমপুৰবাসীৰ যি মৰম চেনেহৰ মাজত আছিলে, তাৰ পৰা আপুনি আকৌ নাওবৈচা সমষ্টিলৈকে যাবলগীয়া হৈছে, আপোনাৰ অনুভৱটো কেনেধৰণৰ? মানে মই লখিমপুৰ সমষ্টিৰ মানুহ যিসকল ৰাইজ আছে তেখেতলোকতো মই কোটি কোটি প্ৰণাম, আৰু মই লখিমপুৰ জিলাৰ কথা কৈ আছোঁ। মানে মোক একচুৱেলি লখিমপুৰ জিলাৰ মানুহে যথেষ্ট মৰম আশীৰ্বাদ কৰিছে, আৰু নাওবৈচা সমষ্টিৰ ৰাইজ এতিয়া নতুনকৈ যিটো সমষ্টি হ'ল, তাততো লখিমপুৰৰ প্ৰায় 60%, পুৰণা লখিমপুৰ সমষ্টি প্ৰায় 60%, মানে 90,000 মান ভোট তাত সোমাই গ'ল, আৰু নাওবৈচাৰ পৰা প্ৰায় 60,000 মান ভোট আহিছে, আৰু ঢকুৱাখানাৰ পৰা প্ৰায় 9,000, আৰু বিহপুৰীয়াৰ পৰা 12,000 ভোট আহি নতুনকৈ সমষ্টিটো হৈ গ'ল নাওবৈচা SC। নাওবৈচা SC ৰিজাৰ্ভেশ্যন। কিন্তু মোৰ মানে নাওবৈচা SC ৰিজাৰ্ভেশ্যনত মোৰ ঘৰখন বা মোৰ অঞ্চলটো পৰি গ'ল, কিন্তু মোৰ ইচ্ছা এটা আছিলে কি মই ৰিজাৰ্ভেশ্যনত নহয় জেনেৰেল চিটত মই জিকাৰ এটা হাবিয়াস আছিলে, সেইটো খালি নহ'ল। আৰু আপোনাৰ এতিয়া ভৱিষ্যত ৰাজনৈতিক জীৱনৰ বাবে এই যি সমষ্টিৰ সাল সলনি হ'ল, এয়া আপোনাৰ বাবে আশীৰ্বাদ বুলি ভাবেনে আপুনি? সেইটো কপালে কাক ক'ত লৈ যায় কোনেও নাজানে। সেইটো ইয়াত ধৈৰ্য লাগিব মানুহৰ, ৰাজনীতিটো ধৈৰ্য লাগিব, আৰু এইটো বেলেগ ন' অপশ্যন। ধৈৰ্য লাগিব, বেয়া দিন আহিব, মানুহ আপুনি তাত ফেচ কৰিব লাগিব, কেতিয়াবা হয়তো পইচা নাথাকিব পাৰে গাড়ী তেল ভৰাবলৈ, এনেকুৱা হৈছে, মোৰে হৈছে এইটো, মানে কেতিয়াবা গাড়ীত নগৈ বাছত যাব লগা হ'ব পাৰে, সেইটো আপুনি ফেচ কৰিব কেপাচিটি থাকিব লাগে। সেইটো যদি আপুনি আঁতৰি দিয়ে, আৰু মইতো বাছতো গুচি গ'লোঁ, টেম্পত গুচি গ'লোঁ পানীগাঁৱলৈকে, বাছৰ পৰা নামি মোৰ বন্ধুবিলাক এনে ক'লে গাড়ী নাই, মই টেম্পত গুচি গ'লোঁ আৰামত 200 টকা দি, সেইটো মই কেয়াৰ নকৰোঁ, মানে সেইটো মোৰ সেই বস্তুটো নাই, মানে য'তে যাব কয় ত'তে, যে মানে
দেশ চাই বেশ আৰু উম, জগত আপুনি যি হ'ব লাগে আৰু পানী আৰু আপুনি বোলে মোৰ নাই ৰিক্সাত ঘূৰিলোঁ উম, দুজন মানে চাই হাঁহিছে বাৰু তেতিয়া একো নাই মই হয়, হাঁহি দিছোঁ একো নাই আৰু থাকে আৰু আজি চবৰে হয় উম, পলিটিক্সত বুলি নহয় চবতে হয় পলিটিক্সৰ ৰিক্সটো বেছি থাকে আৰু হয়। য'ত ৰিক্স নাই ত'ত ক'ত গেইন নাই দেৰ ইজ গেইন দেৰ ইজ ৰিক্স এতিয়া মানে আপোনাৰ মাছ চাই পেলাই জাল মুঠাৰ নিচিনা হ'ব লাগিব। অঁ মানে মোৰ মতেতো মই নাজানো মইতো এতিয়ালৈকে ছাকচেছ হোৱা নাই উম, ৰাজনীতিত মই আই এম ষ্টিল ষ্ট্ৰাগলিং ৰাজনীতি নহয় মই জীৱনতেই ছাকচেছ এতিয়ালৈকে হোৱা নাই কিন্তু মই ভাবোঁ যে এটা বস্তু ধৈৰ্যটো লাগে আৰু সেইটো মই দেখিছোঁ আৰু ইয়াত বহুত আপোনালোকৰ মাথাটো খাব আৰু কোনোবাই ডাইভাৰ্ট কৰিব চায় উম, এই নহ'ব নোৱাৰিবা এইবিলাক ক'ব সেইটোতো অভাৰকাম কৰিব পৰাটোৱে আৰু মই বহুত ডাঙৰ ডাঙৰ লিডাৰ মোৰ ফ্ৰেণ্ডছ দেখিছোঁ উম, এই এই ধুমুহাত উঠি ভাহি গুচি গ'ল উম। সেইটো মানে আপুনি আৰু আপুনি আজিলৈকে সফল নাই হোৱা বুলি ক'লে নাই এতিয়ালৈকে হোৱা নাই ৰাজনৈতিক ক্ষেত্ৰত আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো। নাই ব্যক্তিগত সফলতাটো মই ক'লোঁ নহয় জুবিন গাৰ্গৰ নিচিনা মৰিবলৈ হয়। মন আছে তেতিয়াহে উম, সফল বুলি ক'ম এতিয়ালৈকে ষ্ট্ৰাগলেই কৰি আছোঁ মই উম, ষ্ট্ৰাগলটো এতিয়া মোৰ 47 হ'ল এতিয়া উম। এতিয়া ষ্টিল আই এম ষ্ট্ৰাগলিং আৰু 75 এতিয়া আপোনাক ৰাইজে ইমান ভাল পায় মৰম কৰে শ্ৰদ্ধা কৰে গতিকেতো আপুনি একেবাৰে সফল নাই হোৱা বুলি ক'ব নোৱাৰে সফলতাৰ পথতে আছে। লখিমপুৰবাসীয়ে যোৱা মৰম দুটা আশীৰ্বাদ আছে মোৰ প্ৰতি এইটো মই মানে ভোটত লখিমপুৰবাসীয়েতো গম যোৱা পাইছোঁ যোৱা দুটা নিৰ্বাচনত আপোনাৰ প্ৰতি যথেষ্ট মৰম দেখুৱাইছে। হয় হয় গতিকে আপুনি সফলতাৰ পথত আছে বুলিয়ে আমি ধৰিব মানে লাগিব। মানে মই পেনাল্টি বক্সলৈকে গৈ মানে গলটো মানে লখিমপুৰ ৰাইজে মোক মাৰি দিছে হয়। কিন্তু এই বাৰত লাগি অকণমান উম, শ্লিপ হৈ গৈছে সেইকাৰণে এতিয়ালৈকে গল ভৰাব পৰা নাইতো উম। সেইকাৰণে মই বিফলতা কৈছোঁ আৰু বিফল হৈছোঁ বুলি আমি আশা কৰিছোঁ আপুনি আগন্তুক জীৱনত সফল হওক। এইখিনিতে আমি আপোনাৰ অকণমান ব্যক্তিগত কথা জানিব বিচাৰিম। আপোনাৰ বাইদেউ মা দেউতা বা ঘৰখনৰ মানুহখিনিয়ে আপোনাক ৰাজনৈতিক জীৱনত আপুনি যথেষ্ট ব্যস্ত থাকিব লাগে আপুনি ঘৰৰ মানুহখিনিৰ পৰা কেনেধৰণৰ সমৰ্থন পায়? মোৰতো ঘৰখনৰ পৰাই সমৰ্থন পাইছোঁ যথেষ্ট হয়। মোৰ মা বহুত ষ্ট্ৰং হয় উম, মা মানে ষ্ট্ৰং হয় মোৰ মিছেছো বহুত মেণ্টেলি ষ্ট্ৰং মোৰ মিছেছে পলিটিক্স বেয়া পায় দেই উম, কৈ দিছোঁ আৰু মই কি কৰোঁ তাত ইণ্টাৰফেয়াৰ নকৰে উম, চি ইজ বিজি উইথ ফেমিলি উইথ হাৰ চন ল'ৰাকেইটাক কেনেকৈ বনাব পাৰোঁ তাত উম। বিজি আছে আৰু পলিটিক্স মই যি কৰোঁ তেখেতে এৰি দিছে আৰু কৈছে বাইদেউ ব্যক্তিগতভাৱে কিহত জড়িত? বাইদেউ ডক্তৰ হয় বাইদেউ উম, গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS পাছ আউট উম, আৰু তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰি ডিব্ৰুগড় মেডিকেল কলেজ এতিয়া বাইদেউ এছ'চিয়েট প্ৰফেচাৰ হিচাপে আছে এনাটমি উম, বাইদেউ মানে কেৰিয়াৰটো ভাল বাইদেউৰ উম। বাইদেউ কিন্তু পলিটিক্সত ভাল নাপায় পলিটিক্সটো মানে ইণ্টাৰেষ্ট নাই আপোনাৰ লগত সামাজিক ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰৰ ৰাইজৰ মাজলৈ আপুনি কেতিয়াও যাব নিবিচাৰে বাইদেউ? বাইদেৱে ইলেকশ্যনৰ সময়ত এনেই আহি অলপ ঘূৰে আৰু উম, কিন্তু বাকী ধৰক এতিয়া বাইদেৱে ঘৰখন চাব লাগে আৰু বাইদেউৰ পৰা যিখিনি ছাপোৰ্ট লাগে হয়, মেণ্টেলি মই পাইছোঁ আৰু বেয়া সময়ত ছাথ দিছে মোক যথেষ্ট ছাথ দিছে হয়। আৰু একচুৱেলি বহুত সাহস দিয়ে সেইটোৱে আৰু আপুনি ঘৰখন বা পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন পাইছে। পাইছোঁ মায়েতো পেঞ্চনৰ পইচালৈকে দিছে আৰু মোক উম, মা টিচাৰ আছিলে নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে। নহয় এতিয়া এই বেড টাইমত এইখিনি সময়ত অঁ, মায়ে কৈছে পেঞ্চনৰ পইচা আৰু পাৰ্টিত খৰচ উম। কৰা আৰু আপুনি যিহেতু বেড টাইমৰ কথা ক'লে সমগ্ৰ বিশ্ববাসীয়ে 2019 চনৰ পৰা যি COVID-19 হৈছিলে যি মহামাৰী সেই সময়ত সমগ্ৰ বিশ্ববাসীৰ কাৰণে এটা বেয়া সময় আছিলে আৰু সেই সময়ত অসমৰ পৰা বিভিন্ন বহিৰাজ্যত বা বিদেশত জীৱিকাৰ সন্ধানত যোৱা যিসকল যুৱক যুৱতী আছিলে তেখেতলোকক আপুনি সহায় কৰা আমি সংবাদ মাধ্যম যোগে দেখা পাইছিলোঁ বা বিভিন্নজনে নিজেও এই কথা নিজৰ ফেচবুক পোষ্টত প্ৰকাশ কৰিছিলে। আপুনি এইখিনি কৰিবৰ বাবে কেনেদৰে অনুপ্ৰাণিত হৈছিলে বা আগবাঢ়িবলৈ কাৰ পৰা আপুনি সমৰ্থন পাইছিলে? মানে যেতিয়া ক'ভিড হৈ গ'ল হয়, ক'ভিড হওঁতেতো গোটেইখন হাহাকাৰ লাগিলে আৰু আমাৰ লখিমপুৰৰ মেক্সিমাম আমাৰ অঞ্চলত তেলাহী নাওবৈচা এনেকৈ মানে লখিমপুৰ ধেমাজি ঢকুৱাখানা এই ল'ৰা ছোৱালীবিলাক মানে কাম কাম মানে যিসকল শ্ৰমিক বা কাম হয়, বিচাৰি গৈছিলে হায়দৰাবাদত হওক কেৰেলা, বেংগলৰত হওক হায়দৰাবাদ, কেৰেলাত বেংগলোৰ। হওক হয়, তেখেতলোকে খোৱা বস্তু পোৱা নাছিলে উম, তেতিয়া মোক তেখেতলোকে ফোন কৰিছিলে কাৰণ মইতো ইলেকশ্যন জাষ্ট খেলি হৈছে আৰু মই তেতিয়া লখিমপুৰ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ উম,
তেতিয়া মই তেখেতলোকে যেতিয়া ফোন কৰিলে মই ক'ত আছা কি কথা চব এড্ৰেছ ল'লোঁ। লৈ মই ৰাহুল গান্ধী অফিচৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু তেতিয়া ৰাহুল গান্ধী অফিচে মই কৈছিলোঁ যে আমাৰ ইমান মানুহ তাত আছে, আপোনালোকে বেলেগ হওক নহওক মোক খোৱা বস্তুখিনি যোগাযোগ কৰি দিয়ক। তাৰপিছত তেখেতলোকে মোৰ পৰা লিষ্টটো লয়, মানে কিমান আহে চব মই লিষ্ট ফোন নম্বৰ দি দিওঁ। তেখেতলোকে একদম লিষ্ট ফোন নম্বৰ দি কেৰেলা, কি কয় হায়দৰাবাদ আৰু বেংগলৰ, তামিলনাডু, চেন্নাই, তাত য'ত য'ত লোকেশ্যন আছে চব দি দিছে। চব ঠাইতে ল'ৰা ছোৱালীবিলাক যিবিলাক ল'ৰা আছিলে তাত খোৱাৰ ব্যৱস্থাটো যি মোক সহায় বিচাৰিছে তেখেতলোকে খোৱাৰ বস্তু ব্যৱস্থা কৰি দিছে। আৰু তেখেতলোকে মানে আনকি এনেকুৱাকৈ বস্তু পাইছে এভেইলেবল হৈ গৈছে মানে যি পুলিচে গৈ দি আহিছে, গৈ দি আছে। এইখিনি সময়ত মই পাৰিছিলোঁ। আৰু বিশেষকৈ মোৰ যিটো হিচাপ আছে more than 5,000 লখিমপুৰৰ ল'ৰা ছোৱালীয়ে খোৱা বস্তু পাইছিলে। আৰু মই খালি তেখেতলোকৰ লিষ্ট লৈছোঁ। লিষ্টটো লৈ মই ৰাহুলজীক অফিচত ছাবমিট কৰিছোঁ। ৰাহুল গান্ধী অফিচে মোক কোঅৰ্ডিনেট কৰিছে, তাৰ লোকেল মানুহৰ নাম দিছে। মই লোকেল মানুহৰ লগত যোগাযোগ কৰিছোঁ। লোকেল মানুহে এই বস্তুবিলাক খোৱা বস্তু যোগান ধৰিছিলে। আপোনালোকৰ দলৰ মানুহখিনিৰ সহযোগত তেতিয়া পাৰিছিলোঁ। আৰু সেইখিনি সময়ত বহুত ল'ৰা ছোৱালী আহিব বিচাৰিছিলে। তেতিয়া মই বাছৰ ব্যৱস্থাও কৰি দিছিলোঁ। কিছুমানত পাৰ্মিশ্যন নাপায়, পাৰ্মিশ্যনটো সেইখিনি বহুত ডাঙৰ কথা আছিলে। মই পাৰ্মিশ্যনটো একদম কৰ্ণাটকৰ গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন উলিয়াই দিছিলোঁ। বিশেষ কেইটামান জৰুৰী সেৱাৰ কাৰণেহে কেৱল যাতায়াত ব্যৱস্থাটো দিছিলে। সেইখিনি সময়ত পাৰ্মিশ্যনেই নিদিয়ে তাৰমানে। তেতিয়া আমাৰ বহুত এতিয়া এইফালে তেলাহী অঞ্চলৰ বহুত ল'ৰা এনেকৈ আহিছিলে। তাৰপিছত তেতিয়া তৰুণ গগৈ ছাৰো আছিলে আকৌ দেই। তৰুণ গগৈ ছাৰেও অলপ মোক পইচা দিছিলে। এই সহায় কৰিবৰ কাৰণে 2-3খন বাছৰ কাৰণে অলপ পইচা মই দিছিলোঁ। বগীবিল ল'ৰা, এই ধেমাজিৰ ল'ৰা এনেকৈ আহিছিলে। তেতিয়া সেনেকৈ অলপ আমি চেষ্টা কৰিছিলোঁ আৰু আহিছিলে। নিউজতো আহিছিলে একচুৱেলি। চেষ্টাটো কৰিছিলোঁ আৰু পাৰিছিলোঁ। তেতিয়া যথেষ্টখিনি মই ভাবিছিলোঁ এইটো ভালেই লাগিছিলে। এইটো আপুনি ৰাজ্যিক পৰ্যায়ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়তো আপুনি সভাপতি কৰিলে, পুনৰ আকৌ এতিয়া ৰাজ্যিক আপোনাৰ ৰাজনীতিলৈ আপুনি আকৌ পুনৰ উভতি গৈছে, APCCৰ সাধাৰণ সম্পাদক। আপুনি ৰাজ্যিক পৰ্যায় আৰু জিলা পৰ্যায়ত কাম কৰি কেনেধৰণৰ পাৰ্থক্য অনুভৱ কৰে, বা আপুনি কাম কৰি ক'ত বেছি ভাল পাইছে? কামটো ভালেই আৰু চবতে। মানে আমিতো পাৰ্টি কৰা মানুহ, পলিটিক্সটো কৰিব লাগিব। যি দায়িত্ব পাৰ্টীয়ে দিয়ে, দলে যি দায়িত্ব দিব সেইটো কৰিব লাগিব। এতিয়া মোক জিলা সভাপতি দিলে। জিলা সভাপতি মই চালোঁ যে যিমান এফৰ্ট লগাব লাগে সিমান লগালোঁ। NSU ষ্টেট প্ৰেচিডেণ্ট দিলে, যিমান কৰিব লাগে মোক ট্ৰাই কৰিলোঁ। মানে সফলতা বিফলতাটো ৰাইজে সিদ্ধান্ত ল'ব, দলে সিদ্ধান্ত ল'ব। কিন্তু মই কৰা কামখিনি মই কৰিছোঁ আৰু মোক যিখিনি দায়িত্ব দিছে। এতিয়া ধৰক জেনেৰেল ছেক্ৰেটেৰী দিছে, মই বিচৰা নাছিলোঁ, জেনেৰেল ছেক্ৰেটেৰী দিছে। এতিয়া ধৰক পাৰ্টীয়ে যি কাম দিছে কৰি থাকিম। আমি এইটো ডিচিপ্লিন চলে। আৰু আজি কংগ্ৰেছ দলটো আমাৰ কাৰণে, মোৰ কাৰণে মা, আৰু ৰাহুল গান্ধীজনটো মোৰ কাৰণে একো ভগৱানৰ নিচিনা আৰু। ভগৱানৰ পাছত তেখেতে, কাৰণ আজি মই যিটো নাম পাইছোঁ তেখেতৰ কাৰণে পাইছোঁ। যদি সেই NSUৱে টেলেণ্ট কৰি আমাক কোনো চিনি নোপোৱা, এই পানীগাঁও বচাগাঁৱৰ পৰা ষ্টেট প্ৰেচিডেণ্ট পাতি দিছে, মই চক খাই গ'লোঁ। মানে মই আনকি যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই মোক ফোন কৰিছে যে ইউ হেভ বিন চিলেক্টেড এজ NSU ষ্টেট প্ৰেচিডেণ্ট, মই মানে 1 কিলোমিটাৰ দৌৰি কান্দিছোঁ। তাৰমানে তেতিয়া হোষ্টেলত আছিলোঁ, দৌৰি মানে গৈ কান্দিছোঁ আৰু কান্দি দৌৰিছোঁ মানে। ইমান মানে ভাল লাগিছে। আপোনালোকৰ লগত লোৱা ইণ্টাৰভিউটোৰ কথা আপুনি ক'লে, ভেৰি মানে বহুত টেলেণ্টেড তেখেতৰ জ্ঞানৰ গভীৰতাৰ বিষয়ে বহুত আপুনি বেছি। হয়, তেওঁ যথেষ্ট উচ্চ শিক্ষিত। তাৰপিছতো যে আপুনি কি ভাবে এই বিষয়ত, যে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষকৈ কিছুমান মেইন ষ্ট্ৰীম মিডিয়াই হওক বা অন্যান্য সংবাদ মাধ্যমতো বিশেষকৈ তেওঁক পাপু বুলি এটা টেগ দিব বিচৰা হয়, এই বিষয়ত আপুনি কি ক'ব? মানে তেখেত যেতিয়া প্ৰথম আহিছিলে তেতিয়া গোটেই মিডিয়াই ৰাহুল গান্ধী বুলি কৰিলে। 2009 চনৰ যিটো ইলেকশ্যন, তেতিয়া আমি UPত 20খন ছিট পাইছিলোঁ, আৰু গোটেই মিডিয়াই ৰাহুল গান্ধীকে ক্ৰেডিট দিলে যে ৰাহুল গান্ধীৰ কাৰণে আমাৰ কি কয় জয় জয়কাৰ হ'ল। 2014 চনত যেতিয়া আমি হাৰিলোঁ, তেতিয়া গোটেই ব্লেমটো ৰাহুল গান্ধীকে দিলে। জিকাত দিলে ৰাহুল গান্ধীকে, হৰাটো দিলে। কিন্তু মানে আনকি বিৰোধীয়ে এনেকুৱাকৈ তেখেতক, মানে তেখেতৰ
কেৰেক্টাৰ এছাচিনেশ্যন কৰিবৰ কাৰণে, তেখেতৰ ইমেজ এছাচিনেশ্যন কৰিবৰ কাৰণে মোৰ দেন 10,000 crore rupees খৰচ কৰিছে। পাপ্পু বনাবৰ কাৰণে তেখেতলোকে মোৰ দেন 10,000 crore খৰচ কৰিছে। কিন্তু অসমৰ ভাৰতবৰ্ষৰ ৰাইজেতো বুজি পালে আচল কোন হয়। ৰাহুল গান্ধীয়ে যিবিলাক কথা কয়, ৰাহুল গান্ধী এটা মানে ডাইলগ কি কয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোনোবা এখনত ক'লে যে হিচাপ মেচিন লায়েগা, इस तरह से आलू घुसेगा उस तरह से सोना निकलेगा। तो ये बोला था मोदी जी एक मीटिंग में। তেখেতলোকৰ ছ'চিয়েল মিডিয়াই কি কৰিলে যে গোটেইটো কাটি পিনে ৰাহুলজীয়ে মুখৰ পৰা এক চাইড চে আলু ডালেগা চবচে সোনা নিকলেগা। এইটো কিন্তু কথাটো ৰাহুল গান্ধী গোটেই বাইকটো নেদেখালে, এনেকে মানুহক ডিফেম কৰিবৰ কাৰণে ট্ৰাই কৰিছিল। সেইকাৰণে এতিয়াতো বুজিয়ে পাইছে, গোটেই কথাটো ওলাই আছে, ৰাফেলৰ কথাটো ক'লে, তাৰপাছত আমাৰ যিখিনি চাইনাৰ কথাটো কৈছে, GST প্ৰথমতে ৰাহুল গান্ধীয়ে কৈছিলে গব্বৰ সিং টেক্স, GST মানে গব্বৰ সিং টেক্স কৈছিলে, যে গব্বৰ সিং টেক্সটো এতিয়াতো ফাইনেন্স মিনিষ্টাৰকে কমাবলৈ বাধ্য হ'ল। আগতে কৈছিলে যে দিছ ইজ নট টেক্স, ইটছ গব্বৰ সিং টেক্স, এতিয়াতো গব্বৰ সিং টেক্সটো বুলি প্ৰমাণ হৈ গ'ল। সেইকাৰণে প্ৰত্যেকটো কথাতে ৰাহুল গান্ধীক মানে ডিফেম কৰিবৰ কাৰণে 10,000 crore খৰচ কৰে। আৰু সেই ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বতে 2009 চনত আমি চৰকাৰ গঠন কৰিছিলোঁ। ৰাহুল গান্ধী কি প্ৰাইম মিনিষ্টাৰ হ'ব নোৱাৰিলে হয়নি 2009 চনত? আৰামত পাৰিলে হয়। 2004 চনত ছোনিয়া গান্ধী হ'ব পাৰিলে হয়। ছোনিয়া গান্ধীৰ নেতৃত্বত চৰকাৰ হৈছে, চবে গোটেই ভাৰতবৰ্ষে কান্দিছিলে ছোনিয়া গান্ধী হওক বুলি, হয় নে নহয়? কিন্তু আমিতো কি কৰিলে, ছোনিয়া গান্ধী ডাঙৰীয়ানো ক'লে যে আমাৰ মনমোহন সিং ডাঙৰীয়াৰ প্ৰয়োজন আছে, তেখেতে ত্যাগ কৰিলে। ৰাহুল গান্ধী 2009 চনত হ'ব পাৰিলে হয়, তেখেতে নল'লে। তেখেতে ক'লে মই দল আৰু সংগঠন কৰিম, ৰাইজৰ কাৰণে কৰিম। আপুনি চাওকচোন, এজন আপুনি যদি আপোনাৰ ককা মানে কি কয় প্ৰধানমন্ত্ৰী, আইতাক প্ৰধানমন্ত্ৰী, দেউতাক প্ৰধানমন্ত্ৰী, মাক প্ৰধানমন্ত্ৰী হ'ব পাৰিলে হয়, সেই মানুহটোৰ এই ৰাস্তাত খোজকাঢ়ি থাকিবলৈ কি দৰকাৰ আছে? জৱাহৰলাল নেহৰুৰ কিমান 17-18 বছৰ প্ৰধানমন্ত্ৰী, ইন্দিৰা গান্ধী 16 বছৰ প্ৰধানমন্ত্ৰী, ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী, কিমান হ'ল 30-40 বছৰমান প্ৰধানমন্ত্ৰী হোৱাৰ পুত্ৰ বা নাতি। সেই মানুহজনে কাৰ কাৰণে খোজকাঢ়ি আছে? 3,420 কিলোমিটাৰ খোজকাঢ়িব পৰা কোনোবা আছে নেকি ভাৰতবৰ্ষত এতিয়া? ভাৰত জোড়ো যাত্ৰা, ভাৰত ন্যায় যাত্ৰা, মণিপুৰৰ পৰা আৰম্ভ কৰি গোটেই বাছে বাছে কাৰ কাৰণে ঘূৰিছে? ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে ঘূৰিছে। আৰু সেই মানুহজনক ৰাইজে তেখেতক বুজি পোৱাত কোনোবাখিনিত অকণমান অসুবিধা হৈ আছে বুলি আপুনি ভাবে? ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাটো কি, ৰাহুল গান্ধী ডাঙৰীয়াই সঁচা কথাটো কয়, মিছাৰ লগত কম্প্ৰমাইজ নকৰে। সঁচাটো শুনিবলৈতো সঁচাটোতো টাইম লাগে ন, মিছাটো ক'বলৈ মানুহ ভাল পাব। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে 15 লাখ টকা দিম, অসমত কৈ গ'ল বাংলাদেশী ভেজেগা, এতিয়া মানুহে ভাল পালে ভোট দিলে, বাংলাদেশী ভেজিলে জানো? এতিয়া A for আছাম কৈ আছে, এতিয়া বিৰোধীয়ে কৈছে A for আছাম নহয়, A for আদানী এণ্ড আম্বানী, হয় নহয়? ৰাইজে কৈছে A for আছাম নহয়, A for আদানী এণ্ড আম্বানী। প্ৰথমতে আহি ক'লে কি 16 মে' তাৰিখে গোটেই বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব। এতিয়া 12 বছৰ হ'ল, তালি টোপোলা ক'ত বান্ধিলে, হয় নে নহয়? আৰু আমাৰ ইয়াতে আহি কৈ গ'ল নাই, বৃহৎ নদী বান্ধৰ কথা ক'লে ভাঙি দিব লাগে, ভাঙি দিম বুলি ক'লে নাই, কৈলে জানো? মিছা কথাটো কোৱাত মিছা এটাৰ পাছত এটা মিছা কথা কৈ আছে আৰু। ৰাহুল গান্ধী মিছাটো নকয় আৰু সঁচাটো কয়। সঁচাটো ক'লে মানুহৰ অলপ টাইম লাগে। মিছা কথাখিনিও বাৰেপতি কৈ থাকিলে সাধাৰণ মানুহখিনিয়ে সঁচা বুলি কোনোবাখিনিত ভাবিবলৈ বাধ্য হৈ যায় নেকি? সেইটোতো নিয়মেই হয়। এইটোতো কথা এটা আছে কি, টেল এ লাই এগেইন এণ্ড এগেইন আনটিল এণ্ড আনলেছ ইট বিকাম ট্ৰুথ। মানে মানুহ মিছাটো কৈ থকা যেতিয়ালৈকে মানুহে মানে ভাবিব সঁচা বুলি নাভাবে, সেইটো কৈ থাকে। সেইকাৰণে কষ্ট ৰাহুল গান্ধী সংগ্ৰাম হৈছে, তপস্যা কৰি আছে। কিন্তু মই কৈ যাওঁ, ৰাহুল গান্ধী উইল বি দ্য বেষ্ট প্ৰাইম মিনিষ্টাৰ, ভাৰতবৰ্ষৰ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হ'ব। আপোনাৰ দৃষ্টিত কেতিয়ালৈ সেয়া হ'বগৈ? 2029ত তেখেত প্ৰধানমন্ত্ৰী হ'ব। চাব আপুনি, এইবাৰতো তেখেতলোকে 400 পাম বুলি ক'লে, 240হে পালে।
হয়নে নহয়? হয়। মোদী আৰু ডাঙৰীয়াই কৈছিলে না 400 পাৰ 240 অহাবাৰতো আৰু কমি যাব। এতিয়া আমি অকণমান অসমৰ ৰাজনীতিলৈকে উভতি আহোঁ। আগন্তুক 2026 চনত বিধানসভাৰ নিৰ্বাচন আহি আছে আৰু আপুনিও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ এজন টিকেট প্ৰত্যাশী কংগ্ৰেছ দলৰ। আপুনি অসমৰ বৰ্তমান প্ৰধান সমস্যা তিনিটা যদি এই মুহূৰ্তত আপুনি কয়। প্ৰথম সমস্যাটো হৈছে আনএমপ্লয়মেণ্ট। আমাৰতো এতিয়া যথেষ্ট মানে মানে কিমান 35 লাখ মান নিবনুৱা আছে নেকি? কিন্তু আমাৰতো এতিয়া নিবনুৱাখিনিতো নতুন ৰিক্ৰুইটমেণ্টো নাই। ৰিক্ৰুইটমেণ্ট মানে নতুন জব ক্ৰিয়েশ্যন। ৰিক্ৰুইটমেণ্টটো কোনটো হৈছে নহয়? আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে এতিয়া? টেটৰ মাষ্টৰখিনিকে আকৌ মাতি নি টেটৰ কি কয় ৰেগুলাৰ কৰি দিলে আৰু সেইটো তেখেতে যোগ দি দিলে 1 লাখত। হা, ডাবল কাউণ্ট হৈছে বুলি ভাবিছে। আপুনি চাব একেখিনিকে টেটৰ মাষ্টৰ আগতে পোৱা সেইখিনিকে ৰেগুলাৰ কৰি তেখেতৰ পে স্কেলটো কমাই দিলে। কোনোবাই যদি 50,000 পাইছিলে গৈ এতিয়া 30,000 পৰা আকৌ আৰম্ভ কৰিছে। গতিকে তোমালোকৰ ৰেগুলাৰ কৰি ৰেগুলাৰ মানে কি কয় মানে টেটৰ মাষ্টৰৰ পইচাটো দৰমহাটো কমাই দিলে আৰু সেইটো কৈছে মই তেখেতে ক'ত চাকৰি দিলে? টেটৰ মাষ্টৰটো শিক্ষা মিছনৰ হেৰিহে, সেইটো তেখেতে কাউণ্ট কৰি আছে। এতিয়া কেইদিনমান NRSMৰ নাৰ্ছবিলাকৰ কি কয় ৰেগুলাৰ কিবা কৈছে, সেইটো তেখেতে কাউণ্ট কৰি আছে। নতুন ক্ৰিয়েশ্যন নাই, তাৰমানে নতুন জব ক্ৰিয়েশ্যনটো নাই আৰু এইখিনি পুৰণা ৰিটায়াৰমেণ্ট কংগ্ৰেছে কৰি থৈ যোৱা সেইখিনিৰ ওপৰতে তেখেতে কৰি আছে। আৰু তেখেতে প্ৰথমবাৰটো কৈছিলে 25 লাখ নিবনুৱাক চাকৰি দিম বুলি। সেইটো 1 লাখতে হিচাপ মাৰি থাকে, হয়নে নহয়? 1 লাখটো ইফাল সিফাল মাৰি থাকে আৰু কোনো হিচাপটো নকৰে। এবাৰ নহয়, মই মাজত দেখিলোঁ হিমন্ত বিশ্ব শৰ্মাই 1 লাখ বুলি ক'লে আৰু জয়ন্ত মল্ল বৰুৱাই ক'লে 1,20,000 এনেকৈ কিবা এটা ক'লে। মই দেখিলোঁ টিভিত, মই একজেক্টলি পাহৰিছোঁ। মানে হিচাপটো গণ্ডগোল আছে আৰু নেদেখায় এতিয়া কোনেও। আৰু দুটা সমস্যা আৰু নিবনুৱা সমস্যা আছে আৰু আমাৰ যিবিলাক শ্ৰমিক আমাৰ ইয়াৰ পৰা বহুত মানুহ বাহিৰত গুচি গৈছে। এই মানুহখিনিক আমি ধৰক ইণ্ডাষ্ট্ৰী দি পিনে আমি ইয়াত যদি আমি এডজাষ্ট কৰিব পাৰোঁ, সেইটোতো আছেই। বানপানী গৰাখহনীয়া সমস্যা আমাৰ লখিমপুৰতো বৃহৎ সমস্যা। বানপানী গৰাখহনীয়া সমস্যা, বানপানী গৰাখহনীয়া সমস্যাটো আছে। এই সমস্যাখিনি আমি কি কয় সমাধান কৰিব পৰা নাই। এতিয়া আমাৰ লখিমপুৰ বাই হওক বা আমাৰ যিজন মন্ত্ৰী, তেখেতে আহি প্ৰথম মন্ত্ৰী হৈ থাকোঁতে এতিয়া গোটেই এখন ফেৰী এখন লৈ পাৰে তেখেতে ফটো চটো মাৰিলে আৰু। কিন্তু তেতিয়াতো মানুহ কালি মোৰ ঘৰলৈ আহিছে যে আমাৰ 100 ঘৰ মানুহ ঘৰ গুচি গ'ল বোলে। এতিয়া গৰাখহনীয়া সমস্যাটোৰ ওপৰততো নামাতে। গুৱাহাটীৰ বানপানীৰ সমস্যাৰ কাৰণে সেইটোতো ডাঙৰ আছে, কেইটামান পুখুৰী খন্দাৰ কথা ক'লে। আপোনাৰ দৃষ্টিত সমস্যাৰ সমাধানটো হ'বনে তেনেকৈ বানপানী? চাওক, আমি অমিত শ্বাহ ডাঙৰীয়াই পুখুৰী খান্দি বানপানীৰ সমস্যা সমাধান কৰিম বুলি ক'লে। পুখুৰী খান্দিলে জানো? এতিয়া তেখেতে এইবাৰ আহি কৈছে যে আমাক আৰু 5 বছৰ দিয়ক, আমি বাংলাদেশী খেদি দিম। এনেকৈ মানুহক মানে আভুৱা ভৰা কথাবিলাক কৈ থাকে। এইটোতো আছেই। এই সমস্যাখিনি আমাৰ ধৰক ইণ্ডাষ্ট্ৰী লাগে, ইণ্ডাষ্ট্ৰীলৈ আমাৰ মানে আনএমপ্লয়মেণ্ট প্ৰব্লেমটো আছে, বানপানী গৰাখহনীয়া সমস্যাটো আছে। চবতকৈ ডাঙৰ সমস্যাটো হৈছে আজিৰ তাৰিখত, এইটো ক'লেতো আৰু মোক এতিয়া আইসকলে বেয়াই পাব আৰু এই ডাঙৰ সমস্যাটো হৈছে আমাৰ জাতিটো অকামিলা হৈছে। মানে আমি এতিয়া চৰকাৰে দিয়া 1250টোলৈ চাই থাকোঁ আৰু চৰকাৰখনে আৰু লোনটো লৈ বা ক'ৰবাৰ পৰা যিটো আমাৰ ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰিব লাগে, সেই পইচাবিলাক বেনিফিচাৰীত খৰচ কৰি মানুহখিনি অকামিলা কৰিছে। সেই বস্তুটোৱে আমাৰ এটা ভৱিষ্যতৰ কাৰণে ধূদৰ জাতিলৈ পৰিণত হ'ব। মই আপোনাক ক'লোঁ মই চাব, এই সমস্যাটোৱে আমাৰ মানে কাম নকৰা হ'ব। খেতি নকৰে যে কাম কৰিবলৈ মানুহ নাই। অসমীয়া মানুহ খেতি এনেও আগতে কম কৰিছিলে, এতিয়া চন ধৰি থাকে পথাৰবিলাক। এইটো এটা ডাঙৰ হ'ব লগা আগন্তুক দিনত আমাৰ কাৰণে থ্ৰেটেনিং। আপুনি বেনিফিচিয়াৰী স্কিমৰ কথা কৈছে যিহেতু, প্ৰায়তো সকলো চৰকাৰে বেনিফিচিয়াৰী স্কিম দিয়ে। গতিকে বেনিফিচিয়াৰী স্কিমটোতো থাকেই, কিন্তু ধৰক যিটো এক্সটেণ্ডত বেনিফিচিয়াৰী হৈছে, এইটো ধৰক মানুহখিনিক যেনেকৈ ধৰক উৎপাদনমুখী নহয় যে অকামিলা যে হৈছে, এইটো এটা বেয়া কথা। তাৰমানে বেনিফিচিয়াৰী তুমি দিয়া খেতিৰ কাৰণে দিয়া, সেইটোতো আমি অপ'জ কৰা নাই, কিন্তু পইচাটোও দিয়া, তথা মানুহখিনি কাম কৰিবৰ কাৰণেও এটা ব্যৱস্থা কৰি দিয়া। এই মানুহখিনি এনেকৈ কৰিব লাগে,
এইফালে 1250 টকা দিব আৰু মিঠাতেল 60 টকাৰ পৰা 200 টকা কৰি দিব। ইলেক্ট্ৰিচিটি কংগ্ৰেছৰ দিনত 50 টকা আছিলে, এতিয়া গৈ কিমান হ'ল? মাহে 500 টকা বা 600 টকা আহে। এতিয়া বসুন্ধৰা যিটো ক'লে মাটিৰ পট্টা দিম বুলি, ক'তনো মাটিৰ পট্টা? অলপ অলপ দিলে, তাকো এতিয়া ক'ত মাটিৰ পট্টাটো 5 বিঘা মাৰিলে আধা কঠামান দিয়ে, আধা বিঘামান। মানে কেনেকৈ টেক্সটো আনিব পাৰোঁ, ৰেভিনিউটো আনিব পাৰোঁ, সেইটোৰ ওপৰতে কৰিছে। ৰেভিনিউটো বাৰু লাগে, কিন্তু এতিয়া চাওক, এইখন চৰকাৰে মদৰ দোকান 2000 মদৰ দোকান বিলাই দিলে। আমাৰ লখিমপুৰ টাউনত মালপানী চাৰিআলিৰ পৰা আপুনি বৰমূৰীয়া তিনিআলিলৈকে 6খন মদৰ দোকান হ'ল। আপোনাৰ চিডি ৰোডত কিমানখন মদৰ দোকান হ'ল? 7খন মদৰ দোকান। তাৰমানে ইজি এক্সেছ কৰি দিলে নাই, গাঁৱে গাঁৱে চোতালে চোতালে মেলি দিলে। আৰু ব্ৰিটিছে কানি খুৱাই আমাক অকামিলা কৰিলে, আৰু এইখন চৰকাৰে মদ খুৱাই আমাৰ জাতিটো ধ্বংস কৰিব। এতিয়া মদ কোনে খায়? মদটোতো আৰু এতিয়া চাওক, একদম ফেক কথা। আমিতো মুছলিম মানুহৰ দোকানৰ চাৰিওফালেতো মদৰ দোকান নাই। ক'ত দিছে? খিলঞ্জীয়া মানুহখিনিৰ ওচৰতে মেলি দিলে। খিলঞ্জীয়া মেলি দিয়া মানে কি হ'ল? মদটো যি পালে মানে খিলঞ্জীয়া মানুহখিনিকে বেছিকৈ খালে। খাই লৈ মানুহখিনি বিপদত পৰিলে নে নাই? বেমাৰী হ'ল নে নাই? ঘৰখন অশান্তি হ'ল নে নাই? এইটোৱে আমাৰ জাতিটো পিছুৱাই দিব। তাৰমানে এইখন হিমন্ত বিশ্ব শৰ্মাৰ সকলোতকৈ জাতি ধ্বংসী সিদ্ধান্তটো হৈছে 2000 মদৰ দোকান খোলাটো। আৰুতো আছেই। এইটোৱে আমাৰ নতুন প্ৰজন্মক কোঙা কৰিলে, নতুন প্ৰজন্মক পংগু কৰিব। আপোনাক মই ক'লোৱেই কথা, হয়নে নহয় চাব। এতিয়া আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলটোৱে অসমত কি কি ইছ্যু লৈ ৰাইজৰ কাষলৈ যাব, আৰু যদি কংগ্ৰেছ চৰকাৰ হয় তেনেহ'লে প্ৰথমতেই কৰিবলগীয়া কেইটামান কামৰ কথা যদি আপুনি এই মুহূৰ্তত উল্লেখ কৰে। আমাৰ এতিয়া ধৰক আপুনি জানে যে আমাৰ যিজন এতিয়া সভাপতি, হি ইজ ভেৰি ডাইনেমিক। এইটোতো আৰু এইটো সূৰ্যৰ দৰে স্পষ্ট কথা আৰু, হয়নে? আৰু তেখেতে মানে যিটো মানে অসমৰ মানে পাৰ্লিয়ামেণ্টত পাৰফৰ্মেঞ্চ, এইটোতো আৰু কিমান ওপৰত, এইটো আপুনি জানে। আৰু কেনেধৰণে বক্তব্য ৰাখে। আৰু তাতোতকৈ প্লাছ পইণ্টটো আছে, হি ইজ দ্য চন অফ ex-CM তৰুণ গগৈ, যিজন মানুহ 15 বছৰ মানে অসমত শাসন কৰিলে, এটা কৰাপশ্যনো উলিয়াব নোৱাৰিলে। যাৰ এটা ভাল ঘৰ নাই। মই এতিয়াতো ছাৰৰ ঘৰলৈ যাওঁ, তাতো দেখোঁ সৰু বান্দা এখন থাকে, তাতে বেতৰ চোফা এখন আছে, তাতে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আলোচনা হয়। তাৰমানে চিম্পল পাৰ্চন, ঠিক আছে। আৰু মই এইবাৰ দিল্লীত দেখিলোঁ, মানে ইয়াতো গৌৰৱ গগৈ মই দেখিছোঁ, ডাঙৰীয়া দেখিছোঁ, এখন সৰু স্কৰপিঅ'ন এখন লৈ, তাকো টপ মডেলো নহয়, চবতকৈ ল' মডেলটোত গোটেই অসম ঘূৰি আছে। আৰু যেতিয়া CM আছিলে মই দেখিছিলোঁ, তৰুণ গগৈ ছাৰ যেতিয়া CM জীৱনত বিলাসিতা নাই। তৰুণ গগৈ ছাৰ CM থাকোঁতে মই তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া চাইছিলোঁ, এখন বলেৰ' গাড়ীত গোটেই অসম ঘূৰি থাকে। ময়ো ঘূৰিছোঁ বাৰু তেখেতৰ লগত। চিফ মিনিষ্টাৰ পুতেক ভাল গাড়ী যাব পাৰে, কিন্তু সেইটোক লৈ মানে নাই। মানে তেখেতক CM-ৰ 3 টাইম CM-ৰ পুতেক, কেন্দ্ৰীয় মন্ত্ৰীৰ পুতেক, আমেৰিকাত পঢ়িছে, নিজে এতিয়া MP। তেখেতৰ সেইটো বস্তু, তাৰমানে তেখেতৰ যিটো মানে বস্তুবাদী মানসিকতাৰ পৰা দূৰত থাকে। আৰু মই জানো এইটো অসমৰ ৰাইজে তেখেতক আঁকোৱালি ল'ব। আৰু আমি এতিয়া এইবাৰ আমাৰ যিখন মেনিফেষ্টো, এই মেনিফেষ্টোখন আমি নিজে বনোৱা নাই, 4টা ৰুমৰ ভিতৰত বনোৱা নাই, মানে 4জনে বহি। আমি গোটেই অসমত ঘূৰিছোঁ। লখিমপুৰলৈ নিজে গৌৰৱ গগৈ ডাঙৰীয়া আহিছে, ধেমাজিত আহিছে, মাজুলীত আহিছে, তিনিচুকীয়া গৈছে, এনেকৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৈছে, ৰকিবুল হুছেইন ডাঙৰীয়া গৈছে, ভূপেন বৰা ডাঙৰীয়া গৈছে। ৰাইজৰ ওচৰলৈ গৈ আমি ৰাইজৰ কথাখিনি আমি সুধিছোঁ, ৰাইজৰ পদ্ধতি, ৰাইজৰ কংগ্ৰেছ আমি সুধিছোঁ যে আপোনালোকে কেনেকুৱা হতে বিচাৰে। ৰাইজৰ মতামতবিলাক আমি লৈছোঁ। বিভিন্ন দল সংগঠন আহিছে। সেইদিনা লখিমপুৰত ৰাতি 8টা বজালৈকে গৌৰৱ গগৈ ডাঙৰীয়া মানে ৰাইজৰ লগত কথা পাতিছে। আমি তাৰপাছত আমি কি ৰাইজে বিচাৰিছে, সেইধৰণে আমি আমাৰ যিখন ঘোষণা পত্ৰ হ'ব বা ইস্তাহাৰ হ'ব বা মেনিফেষ্টো বুলি কয় যিটো, সেইখন আমি ঘোষণা কৰিম, আৰু একৰ্ডিংলি উইল ৱৰ্ক। আমাৰতো কংগ্ৰেছে কথা দি কথা ৰাখে, ঘোষণা কৰিব বাৰু নিৰ্দিষ্ট সময়ত। কিন্তু এই মুহূৰ্তত যদি আপুনি উল্লেখ কৰিব পাৰে, অসমক লৈ দেখা কংগ্ৰেছে 3টা প্ৰধান সপোন, মূল সপোন। প্ৰথম কথাটো যে আমাৰ এতিয়া বাৰ্ণিং সমস্যাটো কি? প্ৰথম সমস্যাটো হ'ল কি, আমাৰ
কি কয় নিবনুৱা সমস্যাটো উম, যিটো মানে ব্ৰাষ্ট হৈছে উম। 35 লাখ এই সমস্যাটোতো আমি সমাধান নিবনুৱা কৰিব লাগিব। সমস্যা সমাধানৰ বাবে হয়, আপোনালোকৰ বৰ্তমান পৰিকল্পনা? পৰিকল্পনা আমাৰ ধৰ ইণ্ডাষ্ট্ৰীৰ কথা আছে আৰু উম, নতুন জব ক্ৰিয়েশ্যন উম, এনেকুৱা থাকিব আৰু ধৰক লাইভলিহুড মিছনৰ যোগেদি আমি বহুতখিনি কাম কৰিব চাম। এই লাইভলিহুড মিছন এতিয়া যিটো চলি আছে এইটোতো উম, আমাৰ দিনত কংগ্ৰেছৰ দিনতে আৰম্ভ হ'ব। উম, সেইকাৰণে আমি এইখিনি কাম কৰিম আৰু অসমৰ যিটো পৰিৱেশ এতিয়া উম। দ্বিতীয় কথাটো হ'ল কি বানপানী গৰাখহনীয়া সমস্যাটো মই ক'লোৱেই, হয় এইটো ক'লে। এটা মেজৰ সমস্যা, এইটো আমাৰ সমাধান থাকিব। উম, 3 নম্বৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰাৰ যিটো আমাৰ মানে উম, এতিয়া বিজেপিয়ে কি কৰিছে বিশেষকৈ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী তেখেতে জাতি জনগোষ্ঠীৰ মাজত মানে ভাগ বতৰা কৰিব চেষ্টা উম, কৰিছে। হিন্দু মুছলমানটোতো আছেই, উম, তাৰ উম। উপৰি এতিয়া জাতি মানে ইটো জাতি সিটো জাতি ওপৰত ভাগ বতৰা কৰিছে আৰু কিছুমান অনৈক্যৰ মাজত মানে ঐক্য হৈ থকা নাই নাই এতিয়া। এইটো অনৈক্যৰ যিখন মাজত যিখন অসমৰ সপোন শংকৰদেৱে দেখিছিলে, উম, চাওলুং চুকাফাই দেখিছিলে, সেইখন অসম নাই আৰু এইখনক ভাঙিব চেষ্টা কৰিছে। উম, এতিয়া মানে আপুনি চাওক আমাৰ অসমৰ পূজা এটা ছিষ্টেমটো বেলেগ। উম, এতিয়া লখিমপুৰত আহিলে ভূমি পূজন কৰে, ভূমি পূজন কৰা দেখিছিলে নেকি অসমত? উম, এইটোতো উত্তৰ প্ৰদেশৰ ছিষ্টেম। উম, এই ছিষ্টেমে ভূমি পূজন কৰে, ভূমি পূজন কৰি কিবা আমাৰ ঘৰ বনোৱা দেখিছিলে নেকি আমি? নাই আপুনি দেখা বাৰু। কৰিছিলে নেকি? আমিতো নাই কৰা। এতিয়া ভূমি পূজন কৰে, ঠিক আছে ভূমি পূজন কৰা, আমাৰ লোকেল পণ্ডিতকেইটা দি কৰা, এইকেইটা দিও নহয়, ক'ৰ উম, মানুহ আহে? আমাৰ লোকেলি পণ্ডিতকেইটাকো খতম দি আছে মানে। অসমীয়া সংস্কৃতি, এই উম, সংস্কৃতিটো আমাৰ লাহে 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 মানে অজগৰ নিচিনাকৈ গিলি আছে আৰু উম, এদিনা গৈ খতম হ'বগৈ আৰু উম, এনেকৈ আমি এইবিলাক পাহৰি যাম। আমাৰ নতুন প্ৰজন্মই সেই ভূমি পূজনকে কৰিব আৰু উম, বুজে নাই? উম। সেইকাৰণে সেইটো আমাৰ কাৰণে থ্ৰেট এটা। আপোনালোকে কেনেকুৱা হোৱাটো বিচাৰে? আমি যিখন অসমৰ সপোন চাওলুং চুকাফাই দেখিছিলে, উম, যিখন অসমৰ সপোন শংকৰদেৱে দেখিছিলে, মাধৱদেৱে দেখিছিলে, যিখন অসমৰ সপোন শংকৰাজনৰ দেশ, সকলো জাতি ধৰ্ম নিৰ্বিশেষে উম, একত্ৰিত হৈ থকাটো আমি বিচাৰিছোঁ। সেইটোতো আমি আগতেও এইটোতো যিটো ধৰক আমাৰ এতিয়া সংবিধানত লিপিবদ্ধ আছে ছেকুলাৰিজিম, উম, এই ৱৰ্ডটো মষ্ট প্ৰবেবলি মানে শিপাডাল গুটিটো বীজটো উম, এই বীজটো হয়তো প্ৰথম চাওলুং চুকাফাই কৰিছিলে। উম, তাৰপাছত শংকৰ গুৰুৱে কৰিলে, শংকৰাজানৰ কথা ক'লে, নামঘৰত চাংখাৰ কথা আহিলে, উম, হয়নে নহয়? তাৰপাছত আহিলে আমাৰ মহাত্মা গান্ধী আহি পিনেতো কৈয়ে গ'ল যে মই যিটো কাৰণে লাগি আছোঁ সেইটোতো শংকৰ গুৰুৱে কৰি মই গৈছে, যিখন ৰামৰাজ্যৰ সপোন ৰামৰাজ্যৰ সপোন দেখিছোঁ, দিছে, কৈ গ'ল। শংকৰদেৱে অসমত প্ৰায় 500 অঁ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰি কৈ গৈছে, গৈছে। এইটো কৈ গৈছে। কৈ গৈছে। আৰু এতিয়া যিটো আমাৰ উম, সংবিধান যি ছেকুলাৰিজিম ৱৰ্ডটো যে আছে সেইটোতো হয়। এইটো বেছটো এইটোৱে হয় চাগৈ। উম, আৰু সেই কথাটোকেতো গোটেই ভাৰতবৰ্ষই এতিয়া লৈছে, উম, হয়নে নহয়? উম, ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱীয়ে লৈছে। উম, সেইকাৰণে মই ভাবোঁ যে ধৰ্ম নিৰপেক্ষতা বা অসমীয়া যিটো সমাজ ব্যৱস্থা, এই চাওলুং চুকাফাৰ যি বৰ অসম, শংকৰ গুৰুৰ যি অসম, উম, শংকৰাজানৰ যিখন দেশ, উম, এই এই কথাখিনি আৰম্ভণি হয়তো আমাৰ সংবিধানত ইয়াৰ পৰাই গৈছে, উম, হয়তো গোটেই ভাৰতবৰ্ষই এতিয়া ধৰ্ম নিৰপেক্ষতাৰ ফালে ঢাল খাইছে, এইটো হয়তো ইয়াৰ পৰাই গৈছে। উম, মোৰ দৃষ্টিত মই এনেকৈ দেখা পাইছোঁ। উম। এতিয়া শংকৰদেৱ গুৰুজনাৰ কথা যিহেতু ওলাই আছে, আজিৰ পৰা প্ৰায় দুদিনমান পূৰ্বে বৰদোৱা স্থানখন শংকৰদেৱৰ জন্মস্থান পুনৰ নিৰ্মাণ কৰি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই আহি উদ্বোধন কৰিলেহি। আৰু বিজেপিৰ তৰফৰ পৰা আৰু চৰকাৰৰ তৰফৰ পৰাও সংবাদ মাধ্যম যোগে আমি দেখা পাইছোঁ বা তেখেতলোকে দাবী কৰে যে সেই স্থানত অবৈধ লোকৰ বসবাস আছিলে, তেখেতলোকক উচ্ছেদ কৰি তাত শংকৰদেৱৰ স্থানখন পুনৰ নিৰ্মাণ কৰা হৈছে প্ৰায় 227 কোটি টকাৰে। এই বিষয়ত আপুনি কি ক'ব? নাই অবৈধটো আমি যিটো বস্তু ধৰক অবৈধ সেইটো হয়, কোনেও আমি হেৰি নকৰোঁ, সমৰ্থন নকৰে। সমৰ্থন নকৰোঁ। ধৰক কি কয় লিগেলটো লিগেলেই উম, আৰু তাৰ নামত আকৌ ৰং দিব নালাগে। তাৰমানে যিটো দেখিলে ৰং দিছে, উম, মানে যিটো শংকৰ গুৰুৰ আধাৰটো কি? আধাৰটো হ'ল কি হিন্দু মুছলমান উম, এক ভাই একেটাই নহয় জানো? আৰু সেই কথাটোতো আমাৰ নামঘৰত যিটো আমাৰ লাই উম, সূতাটো যে আমাৰ লগাইছে, এইটোতো লাই সূতাটো কাৰ যোগেদি কৰিছিলে? উম, লাই সূতাটোতো আমাৰ এজন মুছলমান সম্প্ৰদায়ৰ যোগেদিতো উঠাইছিলে। সেইকাৰণে উম, লাই সূতা। লাই সূতা হ'ল এইটো, উম, লাই ইলাহী কিবা এনেকৈ কৈ উম, সূতাটো মানে বৰদোৱাত মই ক'ৰবাত পঢ়িছিলোঁ, মই একজেক্টলি পাহৰিছোঁ। হয়, নামঘৰ এটা মানে কি কয়
সূতাটো উঠাব লাগে উম, মানে তেতিয়া শংকৰ গুৰুৱে পৰা নাই তাৰমানে তেখেতৰ এই কথাটো পৰা নাই তেতিয়া মানে এজন মুছলমান মানুহে চাই আছিলে উম, তেতিয়া মানে তেখেতে ক'লে আমাক সহায় কৰি দিয়া তেতিয়াই মুছলমান মানুহজনে ক'লে বোলে যে উম, মই কেনেকৈ কৰিম মইতো আপোনালোকেতো বেয়া পাব উম, তাৰপিছত নাই 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 বেয়া নাপাওঁ তুমি কৰা উম, তেতিয়া সেই মানুহজনে লাই কিবা এনেকুৱা মই একজেক্টলি উম, নাজানো দেই সেইকাৰণে বোলে আমাৰ শংকৰ গুৰুৱে সেই সূতাটোৰ নাম যিটো মূল খুঁটা উম, এইটো লাই সূতা বুলি কয় সেনেকৈ মই পঢ়িছোঁ লাই হয়। সূতা আছে বুলি শংকৰদেৱৰতো এজন শিষ্যও আছিলে মুছলমান মুছলমান চান্দখাই। চানখা হয়, চানখা শংকৰ গুৰু যিটো কৈবত্ৰ নাগা সকলো হয়, জনগোষ্ঠীৰ পৰা আছিলে সকলোৰে আছিলে। এইটো সেই বস্তুটোৱে আমাৰতো উম, কি কয় মিচিঙৰ নৰোত্তম আছিলে। নৰোত্তম আছিলে সেইটোৱেতো অসমীয়া বৰ অসম উম, সেইখনেই চুকাফাৰ বৰ অসম আছিলে শংকৰ গুৰু বৰ অসম আছিলে আৰু আৰু সেই 2026 অসমখনকে জুবিন দাই বিচাৰিছিলে উম, সেই অসমখনৰ কথাই ভূপেন দাই কৈ গৈছিল আৰু হয়নে নহয় কংগ্ৰেছেও 2026 চনত জয়ী হ'লে সেইখন অসমেই নিৰ্মাণ কৰিব। আমাৰ আধাৰটোৱে ছেকুলাৰিজিম এতিয়া উম, আমিতো সকলোকে লৈ লওঁ উম, আমি মানে জাতি ধৰ্ম হিচাপে নাচাওঁ আমি মানুহ হিচাপে চাওঁ উম, আমি মানে আপুনি এটা কথা কওকচোন মুছলমানৰ তেজ উম, যেতিয়া মানুহ পেচেণ্ট এটা পৰি থাকে হস্পিটেলত উম, কোনোবা যদি মুছলমান মানুহ যে তেজ দিব যায় উম, তেতিয়া সোধে নেকি তুমি হিন্দুৰ তেজ নে মুছলমানৰ তেজ উম, যদি মুছলমান বেলেগেই হ'লে হিন্দু বেলেগেই হ'লে খ্ৰীষ্টান বেলেগেই হ'লে বুদ্ধিষ্ট বেলেগেই হ'লে উম, তেনেহ'লে এ বি অ' বেলেগ ব্লাড গ্ৰুপ হ'লে হয় উম, চবৰতো ব্লাড গ্ৰুপ একেই একে। হয়নে নহয় এইটো বনোৱা কথাই ভগৱানৰ ওপৰলৈ একেই বনাইছে মানে উম, মানুহৰ যিটো বস্তু সেইটো একে মানে তেজটো একেই হয় উম, কিন্তু মুছলমানৰ যদি হিন্দু তেজ বেলেগ নেকি মুছলমানতো হালধীয়া তেজ নেকি হিন্দুটো ৰঙা তেজ নেকি এনেকুৱা উম, কথা নাই মানুহেই হয় কিন্তু এইটো আমাৰ দৃষ্টিটো বেলেগ কৰা হৈছে কিন্তু এইটো ধৰ্মটো ৰাজনীতি আনিব নালাগে উম, ধৰ্মটো নিজৰ বস্তু আপুনি ধৰ্মটো কৰে এইটো সংবিধানেও আমাক কৈছে হয় নহয় হয়। আপুনি যাক ভাল পায় যি যাক ধৰ্ম প্ৰেক্টিছ কৰে প্ৰেক্টিছ আপোনাৰ সেইটো কথা। আপোনাৰ কথা আৰু উম, সেইটোক লৈ ৰাজনীতি কিয় কৰে উম। সেইটো বেয়া কথা আমি সেই বস্তুটো নিবিচাৰোঁ আমি হিন্দুৱেই তেনেধৰণৰ হওক ৰাজনীতি মুছলমানেই হওক খ্ৰীষ্টিয়ানেই হওক দুখীয়াই হওক সকলো আমি লগত লৈ যাওঁ সেইটো আমি ধৰ্মৰ লাইনত নাই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰত কিমান সহায় সহযোগিতা কৰে বুলি ভাবে আপুনি? কিছুদিন কৰিব এইটো মানে উম, এতিয়া আৱেগিক হৈ কিছুমানে কৰে উম, পাছত বুজি পায় নহয় বহুতে এইবিলাক ধৰ্মৰ ৰাজনীতি মেৰুকৰণ কৰি ট্ৰাই কৰে উম, কিন্তু লং লাষ্টিং নহয় এইটো মানে উম। এইবিলাক লং লাষ্টিং নহয় এইবিলাক কেইদিনমানৰ কাৰণে হ'ব তাৰপাছত মানুহে পাহৰি যাব ঠিক এইবিলাক আছে বাৰু আপোনাক ধন্যবাদ জনাইছোঁ। এতিয়া আমি অকণমান আকৌ সমষ্টিৰ ৰাজনীতিলৈকে ঘূৰি আহোঁ। আগন্তুক নিৰ্বাচন 26 চনত আপুনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নৱগঠিত নাওবৈচা সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে মন মেলিছে। লখিমপুৰ সমষ্টিত পূৰ্বে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে। এতিয়া লখিমপুৰ সমষ্টিৰ পৰা আপুনি নাওবৈচা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আগবাঢ়িছে। গতিকে আপুনি নতুন সমষ্টিটোত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি আপুনি ধাৰণা কৰে? ৰাইজৰ মৰমটো মোৰ আছে হয়। আশীৰ্বাদটো যথেষ্ট দিছে মোক লখিমপুৰবাসী ৰাইজ মানে লখিমপুৰ জিলা উম, নাওবৈচা বুলি কোৱা নাই আৰু সমষ্টি কেন্দ্ৰিক হিচাপেতো লখিমপুৰ সমষ্টি পুৰণা মই একেবাৰে নিৰ্বাচন কেন্দ্ৰিক কথা 90,000 ভোট সুধিছোঁ। 90,000 ভোট গৈছে উম, সেইকাৰণে লখিমপুৰ নাওবৈচা সমষ্টিৰ ভোটটো ধৰক মোৰ লোকেল গাঁওবিলাকো পৰিছে আৰু মানুহৰ ওচৰলৈ যাওঁতে সকলো জাতি ধৰ্মৰ ওচৰলৈ যাওঁতে মোক এবাৰ উম। আদৰি লোৱা দেখা পাইছে আৰু এবাৰ বেছিকৈ আদৰিছে চবেই কৈছে আৰু এইবাৰ উদ্ধাৰ কৰিব লাগে উদ্ধাৰ সেয়া আমিও কৰি এটা দেখিছোঁ শব্দ বাৰু। কৈছে উম, বেচেৰাটো আৰু উদ্ধাৰ কৰিব লাগে আৰু উম। বাৰে বাৰে হাৰি আছে সেই বুলি কৈছে সেয়া বেচেৰা আমিও শব্দটো দেখিছোঁ। পাইছোঁ মানে আমিও বেচেৰাটোক দেখিছোঁ উদ্ধাৰ কৰিব লাগে বুলি সংবাদ কৈছে মাধ্যম বা সামাজিক মাধ্যম যোগে আপোনাক সমষ্টিবাসীয়ে যথেষ্ট মৰম দিয়া বা আঁকোৱালি লোৱা আমি দেখা পাইছোঁ। তাৰপিছতো কিন্তু কিছু পৰিমাণে মিশ্ৰিত প্ৰতিক্ৰিয়া আছে এটা বিষয়ত। আপোনাৰ যোৱা বিধানসভাৰ নিৰ্বাচনতো নাওবৈচা সমষ্টিৰ পৰা আপোনালোকৰ কংগ্ৰেছ দলৰে বিধায়ক জয়ী হৈছিলে। তেখেতক সুদূৰ ঢকুৱাখানাৰ পৰা আনি নাওবৈচাত টিকেট প্ৰদান কৰিছিলে কংগ্ৰেছ দলে আৰু ৰাইজে তেখেতক মৰম চেনেহো প্ৰদান কৰিছিলে, আশীৰ্বাদ দিছিলে, তেখেত জয়ো হৈছিলে। তাৰপিছত কিন্তু তেখেতক ৰাইজে সমষ্টিত বৰকৈ দেখা নাপালে। গতিকে তেখেত এজন কংগ্ৰেছৰ দলৰ পৰাই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ বাবে কংগ্ৰেছ দলটোৰ প্ৰতি সমষ্টিবাসীৰ অলপ ক্ষোভো আছে নেকি? 90,000 ভোট
লখিমপুৰ সমষ্টিৰ পৰা উম, নাওবৈচা গুচি গ'ল উম, আৰু সেইটো এই বৰ্মীয়া তিনিআলিৰ পৰা গৈছে আজাদ উম, এই আজাদখনটো লখিমপুৰৰ পৰা নাওবৈচাত দিব লাগে নি উম, সেইখন টাউনত লাগি আছে জাপি সেউজীয়াখন দিব লাগে নেকি ঘাৰমাৰখন দিব লাগে এই চমুৱাগাঁওখন দিব লাগে নেকি নাওবৈচাখনো নাওবৈচা দি নাওবৈচা দিলে সমষ্টিত না নাই। না এই নহয়, 90,000 ভোট যে আছে উম, লখিমপুৰ সেই বিধায়ক আচলতে মানৱ ডেকা উম, এই 90,000 সমষ্টি ভোটত মানৱ ডেকা যিদিনা সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল উম, তাৰপৰা যোৱা নাই উম, সেই কথাটো নোলায় উম, কিন্তু সেই নাওবৈচা যে 60,000 ভোট যে আহিলে এই ভৰতনৰ কথাটো ওলাই থাকে উম, কাৰণ ইয়াত ইণ্টেনশ্যন আছে দুটা আৰু ভৰতনৰ গাতে ভৰতনৰ কথা এটা মই ছাপোৰ্ট কৰা নাই তেখেতে আহিব লাগিছিলে উম, কিন্তু এটা কথা মই কৈছোঁ যে তেখেতৰ স্বাস্থ্য ভাল নহয় তেখেত ইলেকশ্যন জিকাৰ পাছতে তেখেতৰ কিবা এটা বাইপাছ চাৰ্জাৰী হৈছে উম, তেখেতে ৰেষ্ট ল'ব লগা হ'ল তাৰপিছত সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল আৰু তেখেতে ৰাজনীতি মানে এনে কিবা চিঠি এখনো লিখিছে ৰেজিগনেশ্যন ৰেজিগনেশ্যন নহয় মানে ৰাজনীতিৰ পৰা ধৰক মই অলপ অৱসৰ ল'ব খুজিছোঁ সেনেকৈ কৈছোঁ এনে এই গোটেই ব্লেমটো মানে নাওবৈচা এতিয়া সেই ব্লেমৰ অধিকাৰীটো আমাৰ বেছিভাগটো এই মানৱ ডেকাই পাব লাগে মই কেইদিনমান আগতে দেখিলোঁ এই 5 মাহমান আগতে বিজেপি ল'ৰা এটাই মানে ভৰতনক গালি পাৰি আছে ক'ত গালি পাৰি আছে জানেনে হেৰিয়ত এই আজাদত মানে কিবা এখন ৰংপুৰীয়া গান ইয়ালৈ নাওবৈচা সমষ্টিৰ বিধায়ক নাহিলে আমি ভোট জিকাই পঠালোঁ তেখেতে মানৱ ডেকাক জিকাই পঠাইছে মানে 21ত লখিমপুৰ সমষ্টিত ভোট দিছিলে ভোট দিছে আৰু কিন্তু এতিয়া গালি পাৰি আছে নাওবৈচা নাওবৈচাক আচ্ছা হয় নাই এতিয়া ঘুণাসুঁতি চাওক ঘুণাসুঁতিখনক নাওবৈচাত পেলাব লাগে নেকি এই সোৱণশিৰি ইয়াৰ পৰা মানে সোৱণশিৰিখন নাওবৈচাত পেলাব লাগে নেকি ঘুণাসুঁতিৰ প্ৰসংগ যিহেতু ওলাইছে আপুনি সঘনাই ঘুণাসুঁতিলৈ আহ যাহ কৰি থকা আমি দেখা পাওঁ ঘুণাসুঁতিৰ প্ৰতি আপোনাৰ এয়া কেনেধৰণৰ আৱেগ বা এই কিমান পৰ্যায়ত আপুনি ঘুণাসুঁতিৰ প্ৰতি মোৰ মানে যথেষ্ট মৰম আছে আৰু ৰাইজেও হয় যথেষ্ট মৰম কৰে মোক তাৰমানে মই ঘুণাসুঁতিৰ মানে মোক জে পি টাইড বুলিও জানে তাৰমানে জে পি দাসটো জে পি টাইডো কৰি দিলে মানে মাজতে ৰাইজে নিজৰ উপাধি দি লৈছে দিছে তেখেতলোকে আৰু মৰম কৰে ভোটো দিছে যথেষ্ট এখন দলং পোৱাৰ পাছতো মোৰ তাত প্ৰায় বহুত ভোট পাইছোঁ মানে দলং দিম বুলি কোৱাৰ পাছতো মানে মোৰ দ্বিতীয় ঘৰ বুলি ভাবোঁ মানে মই আৰু মানুহখিনিক মই বহুত ভাল পাওঁ তাৰমানে আৰু মোৰ তেখেতলোকৰ প্ৰতি মানে ঘুণাসুঁতি পূব তেলাহী সোৱণশিৰি এই মিচিং মানুহখিনিৰ প্ৰতি কিবা এটা মোৰ মৰম আছে আৰু মই যেতিয়া সময় সুযোগ পাম তেতিয়া মই এনেকুৱা কিছু কাম কৰি দিম যিখিনি মানে মোৰ মৃত্যুৰ পাছতো ৰাইজে মানে কৈ থাকিব লাগিব এইখিনি মোৰ মানে আপুনি যদি 26 চনৰ বিধানসভা নিৰ্বাচনত জয়ী হয় নাওবৈচাক লৈ দেখি থকা আপুনি প্ৰথম 3টা সপোন কি ৰূপায়ণ কৰিব বিচাৰিব মোক আমাৰ নাওবৈচাৰ চকুলো এতিয়া ধৰক এতিয়া নাওবৈচাখনত এতিয়া সোৱণশিৰিখনেতো আমাক বহুত কন্দুৱাইছে সোৱণশিৰি আমাৰ আশীৰ্বাদ হ'ব লাগে কিন্তু এতিয়া আমি কান্দিব লগা হৈছে ৰঙানদী পৰিয়ালবাসীয়ে কান্দি থাকে নাওবৈচা মানুহৰ এতিয়া মুছলমান এৰিয়া অঞ্চলটোত দেখিছে ৰাস্তা পথবিলাকতো ৰাস্তা পথৰ অৱস্থাই নাই অকল একেবাৰে মুছলমান বুলি ৰাস্তা নিদিয়ে নহয় জানো মোৰ এটা সপোন আছে যদি মই নাওবৈচা সমষ্টিৰ পৰা ৰাইজে মোক প্ৰতিনিধিত্ব কৰিব সুবিধা দিয়ে মই অসমৰ প্ৰথম 3টা সমষ্টিত নাওবৈচা অন্তৰ্ভুক্ত কৰাম ডেভেলপমেণ্টৰ ক্ষেত্ৰত সেইটো মই আপোনাক কথা দিছোঁ আজি ৰেকৰ্ড কৰি থৈ দিয়ক আৰু আপুনি মোক 10 বছৰ পাছত সুধিব আকৌ মাতি আনি দেই নিশ্চয় আপুনি সুধি থাকিব ফেচবুকত ঠিক আছে আৰু নাওবৈচা বুলিয়ে নহয় মোৰ সপোন আছিলে যে লখিমপুৰ জিলাখনক গোটেই পৃথিৱীত জিলিকোৱাৰ আৰু জিলিকিব ইয়াৰ ল'ৰা ছোৱালী মই আগতে কৈছোঁ যে লখিমপুৰক ইমান ভগৱানে শক্তি দি পঠাইছে লখিমপুৰৰ ল'ৰা ছোৱালীয়ে দিল্লী বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়াই আছে জৱাহৰলাল নেহৰু গোটেই ভাৰতবৰ্ষৰ চোকা ল'ৰা ছোৱালীবিলাক পঢ়াই আছে লখিমপুৰ ধেমাজিৰ ল'ৰা ডক্তৰে গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ মানে পেচেণ্ট চায় ইয়াত বহুত আছে যি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ মানে এই শক্তিটো ভগৱানে দিছে মই আগতেও কৈছোঁ যে আমাৰ মানুহখিনি লখিমপুৰ নাওবৈচাৰ মানুহখিনি চোকা হয় আমাৰ যিমান বাধা বিঘিনি থাকিলেও আমি অভাৰকাম কৰোঁ আপুনি লখিমপুৰত বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰোঁতে যোৱাবাৰ অতি জনপ্ৰিয় এটা আপোনাৰ শ্লোগান আছিলে লখিমপুৰ ধুনীয়া হ'ব এইবাৰ নাওবৈচাৰ ক্ষেত্ৰত কি হ'ব মই শ্লোগানটো ভবা নাই এতিয়ালৈকে কিন্তু মই জিলিকাম নাওবৈচাক মই এইটো কথাটো ক'লোঁ লখিমপুৰ ধুনীয়া হ'ব বুলি কৈছিলোঁ সুবিধা নাপালোঁ হয় ঠিক আছে আশীৰ্বাদ কৰিছিলে
কিন্তু নাওবৈচাটো লখিমপুৰে ধৰকচোন। আৰু যেতিয়াতো এজন বিধায়ক হ'লে বুলি যে বিধায়কতা থাকিমেতো নহয়। যদি ভগৱানে বা ৰাইজৰ আশীৰ্বাদ সময় সুযোগ পাওঁ, লখিমপুৰ ধেমাজিখনক মই বহুত আগুৱাই লৈ যাম। এইটো মোৰ সপোন আছে তাৰমানে। সেইটো মোৰ সপোন আছে। ইয়াৰ অঞ্চলক বিশ্বৰ আৰু ভাৰতবৰ্ষৰ ভিতৰত আগবঢ়াই নিয়াৰ দায়িত্বটো মোৰ সপোন এটা আছে। আৰু মই পাৰিম, মই জানো পাৰিম। মোৰ এইটো আছে, মোৰ মানে এইটো জোচ আছে মানে। আৰু আমাৰো আশা আছে আগন্তুক নিৰ্বাচনত ২৬ চনত যদি অসমবাসী ৰাইজে কংগ্ৰেছক মৰম দিয়ে, তেনেহ'লে আপুনি নিশ্চিতভাৱে লখিমপুৰ ধেমাজি বা ওচৰ চুবুৰীয়া কেইবাখনো জিলাৰ লৈ আপুনি যি সপোন দেখি আছে, সেই সপোন পূৰ কৰাৰ সুযোগ আপোনাক নিশ্চিতভাৱে দলে দিব, এয়া আমি আশাবাদী। এইটো ভগৱানৰ কথা আৰু কপালে ক'ব। দলেতো মোক যথেষ্ট সুবিধা দিছে, আগতেও দি আছে এতিয়ালৈকে। যদি সুবিধা পাওঁ তেতিয়াহ'লেতো মই দেখাম আৰু ছিক্সাৰ মাৰি। তেতিয়া দেখিব মানে চিকচিকাই যাব আৰু মানে লখিমপুৰ ধেমাজি ডেভেলপমেণ্টৰ ক্ষেত্ৰত টপত আহিব। মই আপোনাক কথা দিছোঁ এইটো। আমাৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ আপোনাক। এতিয়া আমি আহি আমাৰ এই পডকাষ্ট অনুষ্ঠানটিৰ একেবাৰে শেষৰ অংশ পাইছোঁহি। আপোনাক একেবাৰে চমুকৈ কেইটামান আপোনাৰ পৰা আমি প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিম আৰু আমাৰ দৰ্শকসকলক জনাব বিচাৰিম। আপোনাৰ আদৰ্শ ৰাজনৈতিক ব্যক্তি ৰাহুল গান্ধী। তেখেতৰ অতিকৈ আপোনাক আকৰ্ষিত বা আকৃষ্ট কৰিব পৰা দুটা গুণৰ কথা যদি এই মুহূৰ্তত কয়। ত্যাগ আৰু সত্য। মানে তেখেতে মিছা কথা ক'ব নোৱাৰে, নকয় কেতিয়াও, মই দেখা নাই। আৰু ত্যাগ আৰু জাষ্টিছ দিয়ে। মানে মোক আমাৰ নিচিনা মানুহক তেখেতে মানুহ বনাব চেষ্টা কৰিছে, নাম দিছে। এতিয়া মোৰ জয়প্ৰকাশ দাসটো কোনে চিনি পায়? আমি নদীপৰীয়া মানুহ। এটা নাম দিলে তেখেতে, নিদিলেও হ'লেহেঁতেন, মাটি দি পিনে নাম দিছে। আৰু ত্যাগ কৰিব পৰা শক্তি আছে। এতিয়া গোটেই ভাৰতবৰ্ষখন কেনেকৈ খোজকাঢ়ি থাকিব পাৰে? ত্যাগ, তেখেতৰ ভৰি বিষো আছে। ত্যাগ আৰু সততা, এই দুটা তেখেতৰ মহান গুণ। আৰু এইটোৱে তেখেতক জিলিকিটো আছে আৰু জিলিকাব নিশ্চিতভাৱে। শুভকামনা আছে আমাৰ। দ্বিতীয়তে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ৰাজ্যিক পৰ্যায়ত আপোনাৰ অতিকৈ ভাল লগা এজন নেতা। মোৰ ৰাজনৈতিক গুৰু হিচাপে, গুৰু মানে মই যাক এতিয়া মই আছিলে ৰাজনীতিৰ আৰম্ভণিটো তেখেতক পাইছিলোঁ। তেখেত এতিয়া মোৰ পৰিয়ালৰ সদস্য নিচিনা হৈ গ'ল আৰু মোৰ অভিভাৱক হৈ গ'ল। সেইজন হ'ল ৰকিবুল হুছেইন। তেখেতক মই মোক মানে প্ৰায় আপোনালোক দুজনক আমি সামাজিক মাধ্যমত দেখা পাওঁ। মোক যথেষ্ট প্ৰতি তেখেতৰ সদ্ভাৱ আছে। মই তেখেতক সন্মান কৰোঁ। এতিয়া মানে মোৰ ঘৰুৱা লাইন হৈ গ'ল আৰু ৰাজনীতি লাইনটো বাৰু পাৰ হৈ গ'ল। এতিয়া অভিভাৱক টাইপ কথা পতা। আৰু তেখেতৰ পৰা আপুনি অনুকৰণ কৰা কোনোবা এটা যদি গুণৰ কথা এই মুহূৰ্তত কয়। অনুকৰণ মানে তেখেত বহুত টেলেণ্টেড পলিটিচিয়ান হয় ন, আৰু তেখেতে ফেচ কৰে মানে তেখেতৰ চবতকৈ প্লাছ পইণ্টটো হ'ল তেখেতে মানে ফাইটাৰ হয়। আৰু যিমান তেখেতক যদি দবাব চায় তেখেতে সিমান জোৰে উঠি আহিব পাৰে। আপুনি যদি তেখেতক দবাই দিব খোজে তেখেতে ডাবুল জোৰে উঠি আহিব পাৰে। সেইটো মোৰ তেখেতৰ পৰা শিকিছোঁ তাৰমানে। আৰু তেখেতটো মোৰ কাৰণেতো যথেষ্ট অৰিহণা আছে। মোৰ মানে বিপদৰ সময়ত তেখেতে বুকুখন এনেকৈ পাতি ৰখি থাকে আৰু এতিয়াতো গৌৰৱ গগৈৰ টপ চলি আছে। গৌৰৱ গগৈ ধৰক মানুহৰ ৰাইজে আদৰি লৈছে। আৰু এতিয়া গৌৰৱ গগৈ সভাপতি হিচাপে আমি তেখেতক ভাল লাগে। গৌৰৱ গগৈ আটাইতকৈ ভাল লগা কেইটামান গুণ। সিংহৰ দৰে যেতিয়া জঁপিয়াই উঠে সদনত, সেইটোতো আমাৰ প্ৰত্যেকজন অসমীয়াই গৌৰৱ কৰোঁ। আৰু মই বুলি নহয়, আৰু কংগ্ৰেছ বেষ্ট এমপিৰ পুৰস্কাৰো পাইছিলে। পুৰস্কাৰটোতো বঁটাটোক লৈ মই কোৱা নাই। পুৰস্কাৰ বঁটাটোক লৈ মই বঁটালৈ ভয় কৰোঁ। মই কোনোবাই বঁটা দিব খুজিলে মই নাযাওঁৱে আৰু এইটো আচৰিত ধৰণৰ এটা কথা ক'লে। বঁটা দিবলৈ কেলে ভয় কৰে? বঁটা দিব পৰা মানে মই ভাবোঁ যে আই এম নট ফিট ফৰ ডেট। মানে কোনোবাই বঁটা এটা দিম বুলি মাতে, মোক বহুতে মাতিছিলে, মই নগ'লোঁ। মানে বঁটাটোলৈ ভয় লাগে। সেইটোতো স্বীকৃতি হ'ব পাৰে আপোনাৰ কামৰ। সেইটোৱে মোৰ ভয় লাগে। মানে কিয় স্বীকৃতি দিব ইমান সোনকালে? মইতো কামেই কৰা নাই এনেকুৱা নহয় জানো? সেইটো মানে বহুত কেইজনে মোক কৈছে আপুনি বহুত বঁটা দিছে মোক। তেখেতলোকে সেইখন পঠাই দিয়ে, মই ৰাখি থৈছোঁ। কিন্তু মই নাযাওঁ তাত ল'বলৈ। মানে বেষ্ট MP হিচাপে নহয়, কিন্তু অসমীয়া হিচাপে আমি তেখেতক লৈ গৌৰৱ কৰিছোঁ আজি। বৰ্তমানলৈকে ভাৰতৰ স্বাধীনতা কালৰ পৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে আপোনাৰ একেবাৰে জনপ্ৰিয় মুখ্যমন্ত্ৰীজন? এইটো ডেফিনেটলি তৰুণ গগৈ। কাৰণ
আমি দুটা ফেজ দেখিছোঁ। এটা হ'ল 2001 আগৰ ফেজ, সেইটো আপোনালোকে দেখা নাই। আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়া আমি যাবলৈ ভয় লাগে, তাৰমানে হত্যা, মানুহে মানে কি কয় গুপ্ত হত্যা আছিলে তেতিয়া, মানে য'ত ত'ত কিবা কিবি সন্ত্ৰাসবাদী বোমা বিস্ফোৰণ এইবিলাক হৈছিলে। মানে এমপ্লয়ীয়ে পইচা নাপাইছিলে, দৰমহা নাপাইছিলে, মানুহে ৰাতি ঘূৰিব নোৱাৰে, ল'ৰা ছোৱালী তৰুণগৈ অহাৰ পাছত অসমত চবতকৈ ডাঙৰ কথাটো হ'ল কি, অসমত শান্তি ঘূৰি আহিলে। আজি কোনোবাই ৰং দিছে, কিবা বনাইছে, দলং বনাইছে, এইবিলাক বেলেগ কথা, কিন্তু প্ৰথম ফাউণ্ডেশ্যনটো শান্তিটো ঘূৰাই আনিছিলে তৰুণ গগৈয়ে। আৰু সেইকাৰণে অসমৰ ৰাইজে 15 বছৰ তেখেতক দিছে। আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তৰুণ গগৈ হৈ থাকিব, মই আপোনাক ক'লোঁ। কাৰণ তৰুণ গগৈয়ে 15 বছৰ মুখ্যমন্ত্ৰী হৈও গুৱাহাটীত ভালকৈ ঘৰ এটাও নবনালে। সেইটোৱে মই আপোনাক ক'লোঁ। সেইকাৰণে আজিলৈকেতো কৰাপশ্যনটো কোনো হেৰি কৰিব নোৱাৰিলে, হয়নে নহয়? সেইকাৰণে মই ভাবোঁ হি দ্য বেষ্ট। এণ্ড তেখেতৰ যিটো জনপ্ৰিয়তা আৰু তেখেতৰ যিটো সৰলতা মই পাইছোঁ, বহুত ওচৰৰ পৰা পাইছোঁ তৰুণ গগৈ ছাৰক। মানে তেখেতৰ যিটো মানে তুমি যদি যোৱা যে ছাৰ এইটো কৰোঁ, গো এহেড, নাই মানে মই কেতিয়াও নোটো নুশুনিলোঁ ছাৰৰ পৰা। সদায় পজিটিভ। আৰু কেতিয়াবা মানে কাৰোবাৰ লগত কিবা কিবিটো পাৰ্টিত থাকে আৰু তেতিয়া মোক এটা বস্তু ছাৰে শিকাই থৈ গ'ল যে কি কয়, ৰিভেঞ্জ নল'বা, ডোণ্ট টেক ৰিভেঞ্জ। এইটো বহুত ডাঙৰ বস্তু। ছাৰে মই ঢুকাওঁতেও মই কৈছোঁ টিভিত যে মই ৰিভেঞ্জ কেতিয়াও নলওঁ। মোৰ মানে ছাৰে কৈছে, ছাৰে কথাষাৰটো চাগে তেখেতৰ সেই সময়ত একেবাৰে ওচৰে পাজৰে থকা মন্ত্ৰীকেইজনকো শিকাইছিলে। মই সেইটো নাজানো, মোক এই কথাষাৰ কৈছিলে। মোক মানে ক'লে যে ছাৰে, মই তেতিয়া এবাৰ ছাৰৰ আগত মই কিবা এটা কথাৰ কাৰণে কান্দিছিলোঁ, এই লখিমপুৰৰ কিবা NSY কথা এটাক লৈ, মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। ছাৰে কৈছে বাদ দিয়া, ৰিভেঞ্জ নল'বা। মোকো বহুত মানুহে অন্যায় কৰিছে, মই এৰি দিছোঁ। আৰু এৰি দিছোঁ কাৰণে মই এইটো হৈছোঁ। ৰাইজে 15 বছৰ মৰম কৰিছে, সেইকাৰণে ৰিভেঞ্জ নল'বা, ভগৱানক এৰি দিবা। সেই বস্তুটো ডাঙৰ বস্তু এটা ছাৰৰ পৰা মই শিকিলোঁ। সেইকাৰণে মই প্ৰতিশোধ পৰায়ণ নহয়, মানে প্ৰতিশোধটো মই ল'বই নোখোজোঁ। কেতিয়াবা অকণমান খং উঠিব পাৰে, কিন্তু পাছত আকৌ বস্তুটো খং উঠিলে কাৰোবাক কিবা কিবি ক'ব পাৰোঁ, কিন্তু প্ৰতিশোধ লাইনলৈ মই নাযাওঁৱে তাৰমানে। আনকি মোক ইলেকশ্যন যিবিলাক মানুহে অপেন এণ্ট্ৰি কৰিছিলে, সেইবিলাক মানুহকো মই পাৰ্টিত আনি পিনে কংগ্ৰেছৰ টিকেট দিছিলোঁ, পইচা দি খেল বুলি কৈছোঁ, খেলাইছিলোঁ। তাৰপাছতো গুচি গৈছে কিছুমান মানুহটো বেলেগ কথা, কিন্তু ধৰক এই ৰিভেঞ্জ মুডটো মোৰ নাই। বাৰু এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম, অসমৰ আটাইতকৈ ভাল লগা এজন সমাজসেৱক আপোনাৰ দৃষ্টিত। সমাজসেৱকটো মোৰ এতিয়া সমাজসেৱক প্ৰকৃতিৰ প্ৰেমী। প্ৰকৃতি প্ৰেমীটো এতিয়া কোন আছে? যাদৱ পায়েঙে আছে আৰু, নহয় জানো? তেখেতৰ নামটোৱে ওলাই আছে, গছ পুলি ৰুই আছে। হয়। আৰু জুবিন দা আছিলে, তেখেতে নতুনকৈ সৃষ্টি কৰা এখন এতিয়া বন, মই টিভিত দেখিছোঁ, মই ডিটেইলছ নাজানো। কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই ধ্বংস কৰি এইবিলাকতো দিয়া থাকে, এইবিলাকেই বেয়া কথা, এইবিলাক হ'ব নালাগে। এতিয়া মইতো বেলেগ সমাজসেৱক হিচাপেতো মই তেখেতকে দেখি আছোঁ। আৰু সমাজসেৱক বুলি কি আৰু, প্ৰকৃতি প্ৰেমী, তেখেতে ফিউচাৰটো দেখিছে, সমাজৰ কাৰণে কৰিছে। জুবিন দা আছিলে, জুবিন দা নাহৰ পুলি ৰুব লাগে, কিবা এনেকুৱা কিছুমান বাৰ্তা দি গৈছেতো জুবিন দাই। আমাৰ জাতি নাই, ধৰ্ম নাই, এইবিলাক ডাঙৰ কথা তাৰমানে। আমাৰ কোনো জাতি নাই, ধৰ্ম নাই, এই কথাটো মানে এইটো মানে কাক কথা কৈছে, এইটো আমাৰ মানে শংকৰ গুৰুৰ কথাই কৈ গৈছে, এইটো চুকাফাই কথা কৈছে, এইটো আমাৰ সংবিধানৰ কথাই কৈছে। তেখেতে বুজি পাইছিলে, সেইটোৱে কথা আৰু। ৰাজনৈতিক জীৱনত প্ৰত্যেকজন ৰাজনৈতিক ব্যক্তিৰ কাৰণে আধ্যাত্মিকতা কিদৰে প্ৰয়োজন বুলি আপুনি অনুভৱ কৰে? মইতো পূজা পাতল কৰোঁ বাৰু, ভগৱানৰ ওচৰত যাওঁ, খুব বিশ্বাস কৰোঁ মই। আৰু মানে ভগৱানটো জীৱনটো সুন্দৰ কৰাত আধ্যাত্মিকতাৰ ভূমিকা আপুনি অতি যদি চমুকৈ কয়। মই মানে ধৰক ৰাতিপুৱা শুই উঠি ভগৱানক সেৱা কৰোঁ দেই, এইটো কৰোঁ আৰু কামাখ্যা মা যাওঁ, বাসুদেৱ যাওঁ, পদুমণি মা যাওঁ, বৈষ্ণৱদেৱী গৈছোঁ, যিমান মন্দিৰ আছে মেক্সিমামত গৈছোঁৱেই আৰু। সেই মানে সোমবাৰে ক'লে শিৱ পূজা কৰিব লাগে, শিৱ পূজা কৰোঁ, মঙলবাৰে ক'লে কয় বোলে হনুমান মন্দিৰ যাবলৈ, হনুমান মন্দিৰ যাওঁ, হা, যাওঁ আৰু য'তে যাওঁ, চাৰ্চতো যাওঁ, কি কয় মছজিদতো যাওঁ,
একো নাই আৰু। তাকে জানিব বিচাৰিছোঁ আপুনি ধৰ্মীয় অভ্যাসসমূহ কৰি কেনেধৰণৰ আপুনি প্ৰশান্তি বা শান্তি বা মানে এইটো কি কেনেধৰণৰ অনুভৱ লাভ ভগৱানটো কৰে? কি ভগৱানটোতো নিৰাকাৰ, ভগৱানটো আছেই আৰু কিবা কেতিয়াবা বিপদত পৰিলে হে ভগৱান বুলি আহে নাই, মা হে ভগৱান বুলিতো আহে ন। ভগৱানক ক'লে এটলিষ্ট মনটোতো আত্মাটো শান্তি পায় ন। এতিয়া কিবা এটা বিপদ হৈছে, ডাঙৰ বিপদ হৈছে, তেতিয়া বাসুদেৱ বচাবা আৰু মা কামাখ্যা চোৱা, ভগৱানে শেষ ভৰসা। মা কামাখ্যা চোৱা আৰু সত্যনাৰায়ণ চোৱা, হে প্ৰভু শিৱ দেৱতা চোৱা আৰু সেই বুলি ক'লেতো এটলিষ্ট মন্দিৰত গ'লেতো আপোনাৰ মনটো পাতলা হৈ আহে নাই, সাহস এটা পায়। সাহসটো পাছৰ কথা, এই বিপদটো পাতলা হৈ যায় ন, পাতলা হৈ যায়, মানে ভগৱানক চমজাই থৈ আহিলে যে সেইটো কাৰণে এৰি পাতল থৈ হৈ আহিছোঁ যায়। আৰু মানে এনেকুৱা লাগে, ভাল লাগে ভগৱানে। আপুনি যিহেতু বৰ্তমান APCCৰ সাধাৰণ সম্পাদক আৰু 2026 চনত যিসমূহ বিৰোধী ৰাজনৈতিক দল আছে সকলোৱে একেলগে BJPৰ বিৰুদ্ধে মিত্ৰজোঁট হিচাপত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা চৰ্চা বা আলোচনা বিলোচনা ইতিমধ্যে হৈ গৈছে। তাৰ ভিতৰত ৰাইজৰ দলকো আমি দেখা পাইছোঁ, জাতীয় পৰিষদকো দেখা পাইছোঁ, অন্যান্য দলসমূহো আছে। কিন্তু আজি দুদিনমান পূৰ্বে অৰ্থাৎ নাওবৈচা সমষ্টিত আহি অখিল গগৈদেৱে ৰাইজৰ দলৰ এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰি থৈ গ'ল। গতিকে আপুনি ৰাজ্যিক সম্পাদক হিচাপে আমি জানিব বিচাৰিছোঁ আপোনালোকৰ মিত্ৰতাটো কি পৰ্যায়ত আছে, বা মিত্ৰতা যদি আছে তাৰপিছতো এনেধৰণৰ ঘটনা কিয় হৈছে? এইটো আই এম নট অথৰাইজড টু সে ইন দিছ, আই ডোণ্ট ৱান্ট টু কমেণ্ট অন দিছ। কথাটো হ'ল কি, ৰাইজৰ দলৰ লগত কমেণ্ট মিত্ৰতা আছে নে নাই কমেণ্ট কৰিব খোজা নাই। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই ক'ব কথাখিনি, আৰু এতিয়ালৈকেতো ৰাইজৰ দলৰ লগত মিত্ৰতাটো আছে। এইটো আমাৰ সভাপতিয়ে কৈছে যে AYDFৰ বাদে আমি সকলোৰ লগতে মিত্ৰতা কৰিব খুজিছোঁ। তাৰ পাছৰখিনি আৰু মই ক'ব নোৱাৰোঁ, সেইটো আমাৰ দলৰ নেতৃত্বই ক'ব বা ৰাইজেও বুজি পাইছে আৰু পাব বুলি আমি ধাৰণা কৰিছোঁ। আজিৰ আমাৰ এই পডকাষ্ট অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিছোঁ। আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই উদ্যম পডকাষ্ট অনুষ্ঠানটিৰ আজিৰ খণ্ডটিত উপস্থিত থকাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ পডকাষ্টলৈ অহা মূল কাৰণটো হ'ল কি, তুমি লখিমপুৰৰ ল'ৰা, হয়, আৰু মই তোমাক ফ'ল' কৰি আছোঁ এইকেইদিন, আৰু চাইছোঁ তুমি ভাল হৈছে তোমাৰ এইটো, আৰু ইউ কেন টাচ দ্য স্কাই। ধন্যবাদ তুমি জনাইছোঁ। আকাশ চুব পাৰিবা এই উদ্যমৰ যোগেদি, খালি তুমি আৰু সদায় আপোনালোকৰ দিহা পৰামৰ্শ আমাৰ কাম্য। হয়, ভাল হৈছে তোমাৰ, আৰু ভাল কৰা, আৰু পৃথিৱীখন আমাৰ হাতত, আমি পৃথিৱী জয় কৰিব লাগিব। এইটোৱে মোৰ লখিমপুৰৰ ল'ৰাৰ প্ৰতি মোৰ এইটোৱেই মানে মেছেজ, একদম ক্ৰিষ্টেল ক্লিয়াৰ কেটেগৰিকেলি কৈছোঁ, আমাৰ লখিমপুৰৰ ল'ৰাই এদিন পৃথিৱী জয় কৰিব। সেইটো মই আপোনাৰ বিচাৰোঁ, সপোন, সেইটো মোৰ সপোন, আৰু পৃথিৱী জয় কৰিবই, জানো মই এইটো পাৰিব। আপোনাৰ সপোন বাস্তৱত ৰূপায়িত হওক, প্ৰতিফলিত হওক, তাৰ বাবে আমি শুভকামনা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি অনুষ্ঠান সামৰিম, তাৰ পূৰ্বেই আমি সামাজিক মাধ্যমত প্ৰায় দেখি থাকোঁ আপুনি বিশেষকৈ জুবিন গাৰ্গদেৱৰ গান গুণগুণাই থাকে। গতিকে অনুষ্ঠানৰ একেবাৰে শেষত আপোনাৰ এই মুহূৰ্তত মনলৈ অহা জুবিন গাৰ্গদেৱৰ এটা অতি জনপ্ৰিয় গীত যদি অকণমান গুণগুণাই দিয়ে। একচুৱেলি আই এম নট ছিংগাৰ, ইউ কেন চে আই এম এক্সিডেণ্টেল ছিংগাৰ। ছিংগাৰ আপুনি হ'ব কোনোবাই নালাগে। কয় বাথৰুম ছিংগাৰ কয়, কিন্তু মই এক্সিডেণ্টেল ছিংগাৰ। মানে মই গান গাবলৈ বহুত ইচ্ছা আছিলে তাৰমানে। আপুনি জুবিন গাৰ্গদেৱৰ এজন ডাঙৰ অনুৰাগী হিচাপে তেখেতৰ এটা গীত অকণমান গুণগুণাই দিব লাগে, ছিংগাৰ হিচাপে নহয়, অনুৰাগী হিচাপে। এতিয়া কি গাম এইটো? বাটৰে শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহি তুমি তোমাৰ বাটেৰে, বাটৰে শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহি তোমাৰ বাটেৰে, তুমি আহিলে। হাততালি এটা দি দিয়ক চবে। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ এবাৰ আমাৰ এই অনুষ্ঠানটিলৈ আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অহাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু অসমীয়াৰ আপোন মাঘ বিহুৰ শুভেচ্ছা আগতীয়াকৈ আপোনালৈ জনাইছোঁ। আমাৰ অনুষ্ঠানটি সামৰণি মাৰিছোঁ। আমাৰ প্ৰিয় দৰ্শকসকলে ইমান সময় আমাৰ অনুষ্ঠানটি উপভোগ কৰাৰ বাবে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।